নমস্কাৰ সকলোকে শিকু আহাৰ আজিৰ পাঠলৈ মই ভৈৰৱ ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ত আহিব লগা অংকৰ এটা খুব দৰকাৰী বিষয় বা মোষ্ট ইম্পৰ্টেণ্ট এটা টপিক, যিটো হৈছে গসাউ আৰু লসাগু, HCF আৰু LCM। এই বিষয়টোৰ ওপৰত আজি আমি আলোচনা কৰিম। লগতে আজি আমি গসাউ কাক কয়, লসাগু কাক কয় শিকিম, কেনেকৈ উলিওৱা হয় সেয়া শিকিম। তাৰ লগতে আখৰে লিখা যিবোৰ প্ৰশ্ন আহিব, সেই প্ৰশ্নবোৰ আমি লসাগু আৰু গসাউ ব্যৱহাৰ কৰি কেনেকৈ তাৰ উত্তৰ উলিয়াব লাগে বা কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে এতিয়া যিটো পৰীক্ষা তোমালোকৰ প্ৰায় ওচৰ চাপিছেহি, গতিকে তোমালোকে এতিয়া পৰীক্ষালৈ যাতে ভয় কৰা নহয়। এতিয়া তোমালোকৰ কামটো হৈছে পঢ়া। পঢ়িলেহে বিষয় এটা উজু হ'ব। নপঢ়াকৈ থাকিলে বা টান বুলি ভাবি থাকিলে সদায় টান হৈ থাকিব। বহুত ছাত্ৰ ছাত্ৰী আছে, বহুতেই কয় যে অংকটো খুব টান হৈছে, বেলেগবোৰ পাৰ হৈ যাব, কিন্তু অংকটোত আমাৰ দিগদাৰ হৈ আছে। বহুতৰ মুখত শুনিবলৈ পাওঁ, কিন্তু তেনেকুৱা নহয়। অংকটো আমি অকণমান ভাল পাব লাগিব আৰু আমি সদায় সৰুৰ পৰা আৰম্ভ কৰিব লাগিব। আমি চিধাই যদি লসাগু আৰু গসাউৰ বহুত ডাঙৰ এটা অংক লৈ লওঁ, আমাৰ কাৰণে সেই অংকটো খুব টান হ'ব। আৰু যদি ডাঙৰ বিষয় এটা ঘপককৈ ধৰি লওঁ, তেতিয়াহ'লে আমি বিষয়টো জটিল বুলি তাৰ পৰা সদায় আমি আঁতৰি আহিব বিচাৰি থাকোঁ। আৰু আমাৰ এইটো খুব এটা দুৰ্বলতা থাকে। যিটো বস্তুৰ প্ৰতি আমাৰ ভয় থাকে বা যিটো টান বুলি ভাবোঁ, আমি তাৰ পৰা সদায় আঁতৰি থাকিবলৈ ভাল পাওঁ। কিন্তু সেইটো হৈ থাকিলে কিন্তু আমাৰ বহুত মাৰ খাব লাগিব, মানে আমি বহুত পিছ পৰি থাকিব লাগিব। এইকাৰণে পিছ পৰি থাকিব লাগিব কাৰণ এই পৰীক্ষাত অকল তুমি অকলে নবহা, তোমাৰ লগত বহুত মানুহে এই পৰীক্ষাটো দিবগৈ। কিন্তু বহুতে চোৱা, তুমি পঢ়ি যোৱা বিষয়কেইটাটো পঢ়িছে, প্লাছ তাহাঁতি অংককেইটা ভালকৈ শিকি গৈছে। তেতিয়াহ'লে তোমালোকতকৈ তেওঁলোকৰ এই পৰীক্ষাটোত পাছ কৰা বা এই যিটো তোমালোকৰ যিমানখিনি চাকৰি পাব, সেই চাকৰি পোৱা তালিকাত তেওঁলোকৰ নামটো অহাৰ চান্সটো বেছি থাকিব। সেইকাৰণে প্ৰথম তোমালোকৰ কাম হৈছে কি বিষয় টান আছে তাক বিচাৰি লোৱা আৰু তাক তোমালোকে যিমান পাৰা সিমান ভালকৈ অধ্যয়ন কৰা। আৰু অধ্যয়ন বুলি কোৱাৰ লগে লগে তোমালোকে যিবোৰ তলৰ ক্লাছৰ কিতাপবোৰ আছে, অংকৰ কিতাপ হওক, ছ'চিয়েলৰ কিতাপ হওক, সেইখিনি খুব ভালকৈ অধ্যয়ন কৰিলে হৈ যাব। আৰু অংকৰ কাৰণে বিশেষকৈ তোমালোকে লসাগু আৰু গসাউৰ কাৰণে সেইখিনি যিহেতু ক্লাছ 5ৰ পৰা ষ্টাৰ্ট হৈ গৈছে লসাগু আৰু গসাউ, তোমালোকে সেই কিতাপবোৰ পঢ়িব পাৰা। সৰু কিতাপখন পঢ়িলে বিষয়বোৰ তোমালোকৰ উজু লাগিব, সহজ লাগিব আৰু ভয়টো ভাগিব। তুমি যদি চিধাই ক্লাছ 10ৰ অংক কিতাপ এখন লৈ অংক কৰিবলৈ আৰম্ভ কৰা, তেতিয়াহ'লে তোমাৰ অংক ডেফিনেটলি টানেই লাগিব। সেইকাৰণে সদায় সৰুৰ পৰা আৰম্ভ কৰিবা আৰু সৰুৰ পৰা সদায় ডাঙৰলৈ গৈ থাকিবা। গতিকে সেই আমি সৰুৰ পৰা ডাঙৰলৈ, মানে একেবাৰে সৰু কথাটোৰ পৰা ডাঙৰ কথাটো শিকিব পৰাকৈ আজি তোমালোকৰ এই যিটো ভিডিঅ' হ'ব, মই ভিডিঅ'টো তোমালোকক প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ। ইয়াত আমি লসাগু কি শিকিম, গসাউ কি শিকিম, তাৰ লগতে আমি কিছুমান প্ৰশ্ন উত্তৰ সমাধান কৰিবলৈ শিকিম। যিহেতু আমি ইয়াতে ভিডিঅ'টোক আমি মুঠতে 28টামান অংক আছে, সেই অংককেইটা কৰিম। তাৰ লগতে আমি লসাউ গসাউ শিকিম। গতিকে কিছুমান কথা তোমালোকে বুজি নোপোৱাকৈ থাকি যাব পাৰা, সেইখিনি কথা তোমালোকে কমেণ্ট বক্সত গৈ জনাবা। আৰু জনালে মই ইয়াৰ পিছত নতুন ভিডিঅ' এটা বনাই সেই কথাকেইটা বুজাবলৈ মই যত্ন কৰিম। তো আৰম্ভ কৰোঁ আহা আজিৰ পাঠটো। ইন্ট্ৰডাকশ্যনটো বহুত দীঘল হৈ গ'ল, যি নহওক আমি পাঠটো আৰম্ভ কৰোঁ আহা। প্ৰথমে আমি চাম গসাউ কি বস্তু। গসাউ হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক, এই তিনিটা শব্দ লগ লাগি আছে। ইয়াৰে গৰিষ্ঠৰ প্ৰথম গ আখৰটো লৈছে, গতিকে গ বুলি কৈছে। সাধাৰণৰ দন্তীয় শতকাৰে হা লৈছে, গতিকে হা বুলি কোৱা হৈছে। উৎপাদকৰ হস্ৰ আখৰটো লৈছে, গতিকে উ, তাৰমানে গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া আমি এই শব্দকেইটাৰ অৰ্থকেইটা চাম। গৰিষ্ঠ কি ক'ব? ডাঙৰ। সদায় গৰিষ্ঠতে কি ক'ব? এটা ডাঙৰ সংখ্যাৰ কথা ক'ব। এনেকুৱা এটা ডাঙৰ সংখ্যা যিটো কি হ'ব লাগিব? সাধাৰণ। সাধাৰণ মানে এনেকুৱা এটা বস্তু যিটো সকলো ওচৰত থাকে। তোমাৰ ওচৰত আছে, মোৰ ওচৰত আছে, তোমাৰ লগৰজনৰ ওচৰত আছে, চবৰ ওচৰত আছে। তাক কি বুলি কোৱা হ'ব? সাধাৰণ বুলি কোৱা হ'ব। তাৰ লগত আহিব উৎপাদক। উৎপাদক আকৌ কি বস্তু? উৎপাদকটো আকৌ আহিছে গণিতৰ এটা শব্দ। উৎপাদকটো গণিতৰ এটা শব্দ। উৎপাদক মানে হৰণ কৰিব পৰা সংখ্যা। ভাবি লোৱা 10 সংখ্যাটো যদি মই লওঁ, 10ক কি সংখ্যাই হৰণ কৰিব পাৰিবা? তোমালোকে যদি চোৱা, 10ক তোমালোকে 1 হৰণ কৰিব পাৰিবা, 1 10 হৰণ কৰিব পাৰি। আকৌ 10 সংখ্যাটোক 2 হৰণ কৰিব পাৰি, 10 সংখ্যাটোক 5 হৰণ কৰিব পাৰি, আকৌ 10 সংখ্যাটোক আমি 10 হৰণ কৰিব পাৰোঁ। গতিকে বুজি পালোঁ যে 10ক আমি 1 পাৰোঁ, 2 পাৰোঁ, 5 পাৰোঁ, 10 হৰণ কৰিব পাৰোঁ। গতিকে ইয়াতে 2, 1, 2, 5 আৰু 10 এই সংখ্যাকেইটা হ'ব 10ৰ উৎপাদক। তেনেকৈ বেলেগ বেলেগ সংখ্যাৰ কাৰণে বেলেগ বেলেগ ধৰণৰ উৎপাদক আমি পাই গৈ থাকিব পাৰোঁ। আৰু এতিয়া যদি আমি শব্দকেইটা মিলাই পিনে যদি চাওঁ, গৰিষ্ঠ সাধাৰণ উৎপাদকে কি ক'ব? উৎপাদকে মানে কি হ'ব? এটা হৰণ কৰিব পৰা সংখ্যা। আৰু সাধাৰণ মানে তোমাক গসাউ উলিয়াবলৈ কেতিয়াও এটা সংখ্যাৰ গসাউ উলিয়াব নিদিয়ে। মই যে তোমালোকক ক'লোঁ 10 সংখ্যাটোৰ কথা ক'লোঁ, 10ৰ কোনো গসাউ নাই, 10টো অকলে আছে। আমি সাধাৰণ বুলি কোৱাৰ লগে লগে 2টা বা তাতকৈ বেছি সংখ্যাহে আমি গসাউ উলিয়াব পাম। ধৰা এনেকৈ ক'লে তোমাক 10 আৰু 20, 10 আৰু 20ৰ গসাউ কিমান? তেতিয়া তোমাৰ কামটো কি হ'ব যে 10 আৰু 20
এই দুইটা সংখ্যাকে তুমি কি কৰিব লাগিব উৎপাদক হ'ব লাগিব মানে দুইটাকে তুমি হৰণ কৰিব পৰা এটা সংখ্যা উলিয়াব লাগিব সাধাৰণে কি কৈছে দুইটাকে হৰণ কৰিব পাৰিব লাগিব অকল 10ক নহয় বা অকল 20ক নহয় দুইটাকে হৰণ কৰিব পাৰিব লাগিব আৰু হৰণ কৰিব পৰা যিটো সংখ্যা উলিয়াবা সেই সংখ্যাটো কেনেকুৱা হ'ব লাগিব গৰিষ্ঠ আটাইতকৈ ডাঙৰ হৰণ কৰিব পৰা যিটো সংখ্যা থাকিব তাকে কি বুলি কোৱা হ'ব গসাউ বুলি কোৱা হ'ব এতিয়া যদি 10ক হৰণ কৰিব পৰা সংখ্যা যদি আমি অলপ আগত চাইছিলো 1এ পাৰি 2এ পাৰি 5এ পাৰি আৰু 10এ পাৰি 20 সংখ্যাটোক কিহে হৰণ কৰিব পাৰি 1এ পাৰি 2এ পাৰি 4এ পাৰি 5 10 আৰু 20 এই সংখ্যাকেইটা হৰণ কৰিব পাৰি এতিয়া আমি সাধাৰণ চাম দুইটাতে 10 আৰু 20 দুইটাকে হৰণ কৰিব পৰা সংখ্যা কি আছে দুইটা সংখ্যাকে আমি 1এ হৰণ কৰিব পাৰো 2এ কৰিব পাৰো তাৰ পিছত আহিলে 5এ হৰণ কৰিব পাৰো আৰু 10এ হৰণ কৰিব পাৰো এতিয়া গসাউৱে কি ক'ব এই যে দুইটা সংখ্যাকে আমি হৰণ কৰিব পাৰিলো বা উৎপাদক হৈ আছে এইকেইটা উৎপাদক হয় সেই উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰটো কি হয় আমি বিচাৰি পালো আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 10 গতিকে 10টো কি হ'ব 10 আৰু 20ৰ গসাউ আমি গসাউ কনচেপ্টটো আমি এনেকৈ আচলতে গসাউ বুলি ক'লে এই কথাটোকে আমাক বুজাই থাকে গতিকে গসাউ বুলি কোৱাৰ লগে লগে এই কথাটো তোমালোকৰ মনলৈ আহি যাব লাগিব যে গসাউ মানে কি বস্তু গসাউ মানে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো তাকে কি কোৱা হ'ব গসাউ বুলি কোৱা হ'ব এটা প্ৰশ্ন লৈছো 24 30 আৰু 42 এই তিনিটা সংখ্যাৰ গসাউ উলিয়াব লাগে তেতিয়াহ'লে আমি বুজি পালো যে 24 30 আৰু 42 এই সংখ্যাকেইটাক আমি হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বা আটাইতকৈ ডাঙৰ উৎপাদকটো উলিয়াই দিব লাগে ইয়াৰে গসাউ উলিওৱা বহুত বেলেগ বেলেগ ধৰণৰ নিয়ম আছে তাৰে ভিতৰত দুটা নিয়ম তোমালোকক লৈ আহিছো এটা হৈছে উৎপাদক বিশ্লেষণ আৰু এটা হৈছে ছুটি হৰণৰ নিয়ম দুইটা নিয়ম এই কাৰণে লৈ আহিছো কাৰণ আমি আলোচনা কৰিব লগা আজি অংকবোৰ এনেকুৱা কিছুমান অংক আছে যিবোৰ অংকত আমাৰ উৎপাদক বিশ্লেষণটো নজনাকে বা উৎপাদক বিশ্লেষণ পদ্ধতি নজনাকে আমি অংককেইটা কৰিব নোৱাৰিম ছুটি হৰণটো আমাক লাগিবই ছুটিয়ে কৈছে আমি অংকটো ছুটি কৰা মানে কি আমি সোনকালে উত্তৰটো উলিয়াব পাৰিম গতিকে অংকটোৰ উত্তৰ যেতিয়া আমাক সোনকালে দৰকাৰ হ'ব তেতিয়াহ'লে আমি ছুটি হৰণ ব্যৱহাৰ কৰিম আৰু কেতিয়াবা অংকবোৰ চাই আমি কেতিয়াবা উৎপাদক বিশ্লেষণটো ব্যৱহাৰ কৰিম প্ৰথম আমি চাম উৎপাদক বিশ্লেষণ নিয়মটো উৎপাদক বিশ্লেষণে কি ক'ব উৎপাদক বিশ্লেষণে উৎপাদকবোৰ বিশ্লেষণ কৰিব ক'ব যে কি উৎপাদক আছে আমি উৎপাদকবোৰ বিশ্লেষণ কৰিম বা ইয়াক কোৱা হয় যে মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয় মই মাত্ৰ উৎপাদক বিশ্লেষণ বুলি লিখিলো প্ৰথম সংখ্যাটো আছে 24 আমাৰ প্ৰথম কাম হ'ব 24ৰ উৎপাদক ভাঙি লোৱা 24 সংখ্যাটোক 2এ হৰণ কৰিব পাৰি 2 12 গুণ 24 12ক 2এ হৰণ কৰিব পাৰি 2 6 গুণ 12 6ক 2এ হৰণ কৰিব পাৰি 2 3 গুণ 6 তেতিয়াহ'লে আমি 24ৰ যেতিয়া উৎপাদক ভাঙিলো তেতিয়াহ'লে আমি দেখিলো 2 আহিলে তিনিটা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 তাৰ পিছৰ সংখ্যাটো আছে 30 এবাৰ আমি 30ৰ উৎপাদক ভাঙিম 30ক 2এ হৰণ কৰিব পাৰি 2 15 30 আকৌ 15ক 3এ হৰণ কৰিব পাৰি 3 5 গুণ 15 এতিয়া আমাৰ কামটো হ'ব 30ৰ উৎপাদকবোৰ লিখি লোৱা উৎপাদক ভাঙি আমি পালো 2 পূৰণ 3 পূৰণ 5 তাৰ পিছৰ সংখ্যাটো আহিলে শেষৰ সংখ্যাটো 42 42ক 2এ হৰণ কৰিব পাৰি যাব 21 বাৰ যাব আকৌ 21ক 3এ হৰণ কৰিব পাৰি 3 7 গুণ 21 তেতিয়াহ'লে 42 সংখ্যাটো যেতিয়া আমি উৎপাদক ভাঙিলো তেতিয়াহ'লে 2 পালো এটা 3 পালো এটা আৰু 7 পালো এটা এতিয়া আমাৰ কামটো হৈছে যে গসাউটো কি হয় উলিয়াই দিব লাগে এতিয়া গসাউ উলিয়াবৰ কাৰণে আমি কি কৰিম উৎপাদকবোৰ ল'ব লাগিব উৎপাদকবোৰ কেনেকুৱা ল'ব লাগিব সাধাৰণ আটাইকেইটাত থাকিলে যেহেতু তিনিটা সংখ্যা কথা ক'লে তিনিটা সংখ্যাত যদি দেখা সেই উৎপাদকটোহে ল'বা 24ত 2 আছে 30ত 2 আছে আৰু 42ত 2 আছে গতিকে গসাউত প্ৰথমে আমি 2 উৎপাদকটো লৈ ল'লো তাৰপিছতে আৰু 2 আহিব নেকি যদি আমি চাওঁ দেখিলো 24ত 2 আছে কিন্তু 30ত 2 নাই আৰু 42ত 2 নাই গতিকে 2টো মাত্ৰ এবাৰ আহিলে আৰু পিছৰ উৎপাদকটো চাওঁ তাৰপিছত চাম 3 উৎপাদকটো 24তো আছে 30তো আছে আৰু 42তো আছে তেতিয়াহ'লে আমি এবাৰ উৎপাদকত আকৌ এবাৰ 3 সংখ্যাটো ল'ব লাগিব 2 পালো 3 পালো তাৰপিছতে চোৱা 5 উৎপাদকটো মাত্ৰ 30ত আছে কিন্তু 42 আৰু 24ত নাই গতিকে 5টো সাধাৰণ নহয় গতিকে গসাউত উলিয়াওঁতে সেই উৎপাদকটো ল'ব নালাগে 7 সংখ্যাটো আকৌ কি হৈছে চোৱা মাত্ৰ 42ত আছে কিন্তু 30 আৰু 24ত নাই গতিকে আমি 7 সংখ্যাটো ইয়াতে পূৰণ কৰিব নালাগে তেতিয়াহ'লে গসাউটো হ'ব 2 3 গুণ 6 মনত ৰাখি ল'বা যে গসাউত আমি সদায় কি কৰিম আটাইকেইটাত থকা উৎপাদক কেইটা ল'বা আৰু উৎপাদকবোৰৰ ভিতৰত সদায় কমকৈ থকাবোৰ ল'বা কমকৈ বুলি এই কাৰণে ক'লোঁ চোৱা 24ক যেকেইটা উৎপাদক পালোঁ আমি দেখিলোঁ 2 আহিলে 3টা আমি লিখিব পাৰোঁ 2 to the power 3 আৰু 3 এটা লিখিলোঁ 30ত আমি পালোঁ 2 এটা পালোঁ 3 এটা পালোঁ আৰু 5 এটা পালোঁ 42ত আমি পালোঁ 2 এটা পালোঁ 3 এটা পালোঁ আৰু 7 এটা পালোঁ এতিয়া আমি উৎপাদকটো যে বাছিছিলোঁ তাক আমি আৰু এটা বেলেগ ধৰণে ক'ব পাৰোঁ মই কৈছোঁ যে সাধাৰণবোৰ ল'বা সাধাৰণ বুলি ক'লে আটাইকেইটাতে 2 দেখিছোঁ গতিকে আমি 2 ল'ম আটাইকেইটাতে 2 আছে সেইকাৰণে আমি 2 ল'ম গসাউত আমি কি ল'ম 2 ল'ম আৰু ক'লোঁ কমকৈ থকা
ইয়াতে যদি চাওঁ কমকৈ ক'ত আছে 30ত এটা আছে আৰু 42ত এটা আছে কমকৈ বুলি ক'লে কি হ'ব সদায় আমি 2 এটাই ল'ম যিকোনো এটাৰ পৰা ল'বা মন কৰিবা 30ৰ পৰা লোৱাৰ পাছত আকৌ 42ৰ পৰা ল'ব দৰকাৰ নাই সাধাৰণ মানে কি দুইটো সাধাৰণ সবতে আছে কিন্তু মই ক'লো যে কমকৈ ক'ত আছে তাৰ পৰা লোৱা কমকৈ ক'ত আছে 30তো কমকৈ দেখিছোঁ 42তো কমকৈ দেখিছোঁ এটা কি আছে গতিকে 2 এটা ল'লোঁ তাৰপিছতে 3 উৎপাদকটো আমি দেখিবলৈ পাইছোঁ 3টো 42ত আছে 24ত আছে আৰু 30তো আছে গতিকে 3 উৎপাদকটো ল'ব লাগিব তেতিয়াহ'লে হ'ব 2 পূৰণ 3 2 3 গুণ হ'ব 6 গতিকে এনেকৈ আমি গসাও উলিয়াব পাৰোঁ এবাৰ আমি যাম ইয়াৰ পিছৰ নিয়মটো যিটো হৈছে চুটি হৰণৰ নিয়ম চুটি হৰণৰ নিয়মৰ কাৰণে আমি একেধৰণে কৰিব লাগিব উৎপাদক ভঙাৰ মৌলিক উৎপাদকত কৰাৰ নিচিনাকৈ ইয়াত আমি 3টা সংখ্যা একেটা শাৰীতে পাতি হৰণ কৰিম প্ৰথমে আটাইকেইটা সংখ্যাক আমি 2 হৰণ কৰিম 2 হৰণ কৰিলে হ'ব 2 12 গুণ 24 2 15 গুণ 30 আৰু 2 21 গুণ 42 এতিয়া 12 15 আৰু 21ক 3 হৰণ কৰিব পাৰি 3 হৰণ কৰিম 3 4 গুণ 12 3 5 গুণ 15 3 7 গুণ 21 তাৰপিছতে দেখিলোঁ 4 5 আৰু 7ক হৰণ কৰিবলৈ কোনো সংখ্যা নাই গতিকে এতিয়া আমি গসাউটো ইয়াতে উলিয়াব পাৰোঁ গসাউত কি হ'ব তেতিয়াহ'লে যিকেইটা উৎপাদকে তোমালোকে হৰণ কৰিব পাৰিছিলা সেই উৎপাদককেইটা পূৰণ কৰি দিবা ইয়াতে হৰণ কৰিব পাৰিছোঁ 2 আৰু 3 গতিকে গসাউটো হ'ব 2 পূৰণ 3 2 3 গুণ 6 গসাউটো আমি 6 ধৰা যি নিয়মে ব্যৱহাৰ নকৰা লাগিলে গসাউ সদায় একেটাই পাবা আকৌ মনত ৰাখিবা উৎপাদক বিশ্লেষণ কৰা চুটি হৰণ কৰা বা তুমি বেলেগ নিয়মো যদি ব্যৱহাৰ কৰা গসাউ সদায় একেটাই পাবা আকৌ এবাৰ আমি গসাউ লৈনো কেনেকুৱা ধৰণৰ অংক আহিব পাৰে সেই বিষয়ে চাওঁ আহা ইয়াতে এটা অংক লৈছোঁ 24 30 আৰু 42ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি ইয়াতে কি ক'লে চোৱা 24কো হৰণ কৰিব পাৰিব লাগিব 30কো হৰণ কৰিব পাৰিব লাগিব 42কো হৰণ কৰিব পাৰিব লাগিব মানে এই তিনিটা সংখ্যাৰে কি হ'ব লাগিব হৰণ কৰিব পৰা সংখ্যাবোৰ কি বুলি কোৱা হয় উৎপাদক বুলি কোৱা হয় আমি অলপ আগতে চাইছিলোঁ গতিকে কি হ'ব লাগিব এনেকুৱা এটা সংখ্যা উলিয়াব লাগিব যিটো সংখ্যা 24 30 আৰু 42 উৎপাদক হ'ব আৰু কেনেকুৱা উৎপাদক হ'ব আটাইতকৈ ডাঙৰ উৎপাদক হ'ব তাৰমানে ই কি বিচাৰি আছে ডাঙৰটো কি বুলি কোৱা হয় গৰিষ্ঠ আটাইকেইটাকে হৰণ কৰিব পাৰিব লাগিব সাধাৰণ আৰু হৰণ কৰিব পৰা সংখ্যাবোৰ কি কোৱা হয় উৎপাদক বুলি কোৱা হয় গতিকে আমি কি উলিয়াব লাগে ইয়াতে গসাউ যিটো গসাউ উলিয়াইছিলোঁ আমি কি পাইছিলোঁ 6 পাইছিলোঁ গতিকে এই সংখ্যাটোৰ বা এই প্ৰশ্নটোৰ কাৰণে উত্তৰটো হ'ব 6 ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াত আমি গসাউ কৰিব লাগিব প্ৰশ্নটো চাই লওঁ আহা ইয়াতে আমাক কৈছে যে 24 মিটাৰ 30 মিটাৰ আৰু 42 মিটাৰ দৈৰ্ঘ্যৰ 3ডাল ফিটাক জুখিব পৰা আটাইতকৈ দীঘল স্কেলডালৰ দৈৰ্ঘ্য কিমান হ'ব ইয়াতে কি কৈছে 3ডাল ফিটা ধৰা কাপোৰৰ ফিটা দিয়া আছে ফিটাকেইডাল আকৌ বেলেগ বেলেগ জোখৰ এডাল যদি জুখিছা তুমি যদি পাইছা এডাল 24 মিটাৰ এডাল হৈছে তাতকৈ দীঘল সেইডাল হৈছে কিমান 30 মিটাৰ তাতকৈ দীঘল যিডাল হৈছে 42 মিটাৰ এতিয়া এই 3ডাল যে ফিটা আছে এই ফিটাকেইডাল জুখিবলৈ তুমি এডাল স্কেল ল'ব লাগে এনেকুৱা এডাল স্কেল ল'ব লাগিব যিডাল স্কেলে তুমি সমানে জুখিব পাৰা তো তুমি এনেকৈ ভাবিলা যে 10 মিটাৰ দীঘল স্কেল এপাত লৈ আহিলা এনেকুৱা এপাত স্কেল আনিলা যিপাত স্কেল কিমান হয় 10 মিটাৰ দীঘল হয় তেতিয়াহ'লে চোৱা 10 মিটাৰ স্কেল পাতে তুমি 24টোক যদি জোখা কি হ'ব প্ৰথমে আহিলে 10 তাৰ পাছত পালা 20 আৰু 4 এটা বাকী থাকিলে এইটো জুখিব পাৰিবা জানো তুমি নোৱাৰিবা নহয় কাৰণ স্কেল পাতে কি দিয়ে 10 মিটাৰ জোখটোৱে দিয়ে এই 4 মিটাৰটো জুখিবলৈ তোমাৰ ওচৰত কোনো উপায় নাই কিন্তু 30টো কিবা ধুনীয়াকৈ জুখিব পাৰিলা 10 20 30 ভাগ হৈ গ'ল 42কো জুখিব নোৱাৰা 10 20 30 40 আহিলে আৰু এখিনি বাকী ৰৈ গ'ল গতিকে আমি এনেকুৱা পাত স্কেল ল'ব লাগিব যিপাত স্কেলৰ দৈৰ্ঘ্যটো কি হ'ব আমাৰ 24 30 আৰু 42 এই তিনিটা সংখ্যা হৰণ কৰিব পৰা এটা সংখ্যা হ'ব লাগিব আৰু আটাইতকৈ দীঘল মানে কি আটাইতকৈ ডাঙৰডাল ল'ব লাগিব যিটো তেতিয়াহ'লে কিহে দিব গসাউতে দিব গতিকে এই প্ৰশ্নটোত আচলতে আমি কি উলিয়াব লাগিব গসাউ উলিয়াব লাগিব আৰু গসাউতে আমাৰ ইয়াতে উত্তৰটো হ'ব আৰু একেবাৰে শেষৰ প্ৰশ্নটো চোৱা ইয়াতে দিছে 24 30 আৰু 42টা মাৰ্বলক এনেদৰে ভাগ কৰা যাতে প্ৰতিটো ভাগত সমান সংখ্যক মাৰ্বল থাকে এতিয়া কি কৰিলে তোমাক মাৰ্বল দিয়া আছে এটা ভাগত আছে 42টা মাৰ্বল এটা ভাগত আছে 30টা মাৰ্বল আৰু এটা ভাগত আছে 42টা মাৰ্বল এতিয়া কি কৰিব লাগে মাৰ্বলখিনি তুমি ভাগ কৰিব লাগে কেনেকৈ ভাগ কৰিব লাগে যাতে প্ৰতিটো ভাগতে সমানে মাৰ্বল আহে ধৰা তুমি যদি ভাগ কৰিছা 24টা মাৰ্বল আছে 24টা মাৰ্বলক যদি 4টাকে ভাগ কৰিছা 30টা মাৰ্বলকো তুমি 4টাকে ভাগ কৰিব লাগিব আৰু 42টাকেও তুমি 4টাকে ভাগ কৰিব লাগিব কিন্তু এনেকুৱা ভাগটো সম্ভৱ নহয় কিয় সম্ভৱ নহয় কাৰণ 24টা মাৰ্বলক তুমি ভাগ কৰি দিলা 4টাকে ভাগ কৰিলা 6 ভাগ পালা 30টাক তুমি 4টাকে ভাগ কৰিব নোৱাৰা ভাগ কৰি লাগিব কেইটামান 4টাকে নপৰিব আৰু
মাৰ্বলকো তোমালোকে 4টাকে ভাগ কৰিব নোৱাৰা গতিকে ভাগ কৰিব পৰা সংখ্যা মানে কি উৎপাদকৰ ভিতৰত কি লাগে আটাইতকৈ ডাঙৰ উৎপাদক লাগে তাৰমানে ইয়াতো তোমালোকে কি কৰিব লাগিব গসাউটো উলিয়াব লাগিব ইয়াতো তোমালোকৰ কামটো কি হ'ব গসাউ উলিয়াব লাগিব গসাউটো আমি জানোৱে 6 হয় গতিকে আমি কি কৰিব লাগিব মাৰ্বলবোৰ এনেকৈ ভাগ কৰিব লাগিব যে প্ৰতিটো ভাগতে কেইটাকে মাৰ্বল থাকে 6টাকৈ মাৰ্বল থাকে কিন্তু এই প্ৰশ্নটোত শেষৰ অংশটো মন কৰা শেষৰ অংশটো কিন্তু আৰু এটা কথা সুধিছে যে তেন্তে মুঠতে কিমানটা ভাগ পোৱা যাব ইয়াতে কি কৰিলে তুমি গম পালা প্ৰথম তোমাৰ কামটো হৈছে গসাউ উলিয়ালা কিয় গসাউ উলিয়ালা কাৰণ মাৰ্বলবোৰ তুমি সমানে ভাগ কৰিব লাগে গতিকে সমানে যদি ভাগ কৰিব বিচাৰা প্ৰতিটো ভাগতে তুমি 6টাকে মাৰ্বল দিবা বুলি উলিয়াই ল'লা তাৰপিছতে তোমাক প্ৰশ্নটো সুধিলে যে কেইটা ভাগ পাবা এতিয়া ভাগ কেইটা হ'ব তুমি যদি 24টা মাৰ্বল ভাগ কৰা 6টাকে ভাগ কৰিলে তুমি 4টা ভাগ পাবা কাৰণ 6 4 গুণ 24 হয় 30টা মাৰ্বলক যদি 6টাকে ভাগ কৰা 5টা ভাগ পাবা কাৰণ 6 5 গুণ 30 42টা মাৰ্বলক যদি 6টাকে ভাগ কৰা তুমি 7টা ভাগ পাবা 6 7 গুণ 42 হয় তেতিয়া মুঠতে ভাগ কেইটা হ'ল তেতিয়াহ'লে আটাইকেইটা যোগ কৰি দিব লাগিব কিয় যোগ কৰিলো আকৌ চাই লোৱা 24টা মাৰ্বলক 6 ভাগত ভাগ কৰিলা 4 ভাগত ভাগ কৰিলা 30টা মাৰ্বলক তুমি ভাগ কৰিলা 5টা ভাগত 42টা মাৰ্বলক ভাগ কৰিলা 7টা ভাগত এতিয়া যোগ কৰি দিবা যোগ কৰিলে কিমান হ'ব 4 5 9 9 7 হ'ব 16 গতিকে মুঠতে ভাগ কেইটা পাবা 16টা ভাগ পাবা ইয়াত আকৌ চোৱা গসাউটো উত্তৰ নহয় ইয়াত কি কৈছে কেইটা ভাগ পাবা সেইটোৱে তোমালোকৰ উত্তৰ হ'ব গতিকে ইয়াতে ভাগ আহিব 16টা গসাউৰ পাছতে আমি জানিব লগা অন্য এটা বিষয় হৈছে লসাগু লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াতে লটোৱে বুজাইছে লঘিষ্ঠ দন্তীয় হতেকাৰে হাতে বুজাইছে সাধাৰণ আৰু গয়গুটোৱে বুজাইছে গুণিতকৰ কথা সাধাৰণ মানে গম পাইছো সকলোতে থকা গুণিতকে কি কৈছে সাধাৰণ গুণিতক যিকেইটা সংখ্যাৰ আমি লসাগু উলিয়াম সেই দুইটা সংখ্যাই গুণিতক হ'ব লাগিব আৰু লঘিষ্ঠটোৱে বুজাইছে একেবাৰে সৰু কাৰণ আমি গুণিতকবোৰ লিখি শেষ কৰিব নোৱাৰো যদি আমি 2 গুণিতক লিখো গুণিতক বুলি ক'লে 2এ কি সংখ্যা হৰণ কৰিব পাৰিবা সেই সংখ্যাবোৰ হ'ব 2 গুণিতক ধৰা 2এ তোমালোকে হৰণ কৰিব পাৰিবা 2 2 গুণিতক হ'ব 2এ 4 হৰণ কৰিব পাৰি 4 2 গুণিতক 6ক পাৰি 8ক পাৰি 10ক পাৰি এনেকৈ যদি লিখি গৈ থাকা তুমি 2 গুণিতক লিখি শেষ কৰিব নোৱাৰা গতিকে আমি কি কম পালো যে 2এ যিবোৰ সংখ্যা হৰণ কৰিব পাৰিম সেইবোৰ হ'ব 2 গুণিতক আকৌ যদি মই 3 সংখ্যাটো যদি চাওঁ 3এ কাক হৰণ কৰিব পাৰিবা 3এ 3 হৰণ কৰিব পাৰিবা 3এ 6 হৰণ কৰিব পাৰিবা 9 হৰণ কৰিব পাৰিবা তাৰপিছত আহিব 12 হৰণ কৰিব পাৰিবা এনেকৈ সংখ্যাবোৰ পাই গৈ থাকিবা তেতিয়া আমি দেখিলো যে আমি 2 আৰু 3 যদি গুণিতক লিখি গৈ থাকো আমি শেষ কৰিব নোৱাৰো গতিকে আমি কি কৰিম এতিয়া উলিয়াম সাধাৰণ মানে দুইটাতে থকা গুণিতক উলিয়াম দুইটাত কি দেখিবলৈ পাইছো 6 আছে দুইটাতে 6 আছে তাৰপিছতে আৰু আমি বেলেগ দেখা নাই লিখা হলে আৰু ওলালে হলে কিন্তু কমকে লিখাৰ কাৰণে এটা আমি দেখিলো যে দুইটাৰে সাধাৰণ গুণিতকত 6 আহিছে তাৰপিছত আৰু আমি পাই গৈ থাকিম এতিয়া সাধাৰণ গুণিতকত আমি কি দেখিলো 6 দেখিলো আৰু একেবাৰে সৰু তেতিয়াহলে একেবাৰে সৰুটো কি হ'ব ইয়াতে 2 আৰু 3 লসাগু বুলি ক'লে তেতিয়াহলে আমি বিচাৰি পালো যে 2 আৰু 3 লসাগু কি হ'ব 6 হ'ব কিয় হ'ব কাৰণ 2ও হৰণ কৰিব পাৰি 6ক আৰু 3ও আমি 6ক হৰণ কৰিব পাৰো আৰু 2 আৰু 3এ দুইটা হৰণ কৰিব পৰা একেবাৰে সৰু যিটো গুণিতক সেইটোৱে হৈছে 6 বা লসাগুটো 6 আকৌ মন কৰিবা 6ৰ পাছতে কি আহিব দুইটা সংখ্যাতে তোমালোকে 12 উৎপাদকটো পাবা তাৰপিছতে আকৌ 6 3 গুণ 18 18 সংখ্যাটো দুইটাতে থাকিব তেনেকৈ তোমালোকে সাধাৰণ গুণিতক পাই গৈ থাকিবা আমাক লাগে কি একেবাৰে সৰু গুণিতক গতিকে আমাৰ লসাগুটো হ'ব 6 আকৌ চাই লোৱা লসাগুৱে কি ক'ব তেতিয়াহ'লে লসাগুৱে ক'ব তোমাক যিকেইটা সংখ্যা দিয়া থাকিব সেই সংখ্যা কেইটাই হৰণ কৰিব পাৰা মন কৰিবা সংখ্যা কেইটাক নহয় সংখ্যা কেইটাৰে হৰণ কৰিব পাৰা একেবাৰে সৰু মানে লঘিষ্ঠটো কি হ'ব তেতিয়াহ'লে আমাৰ হ'ব লসাগু এতিয়া লসাগু উলিওৱা বহুত নিয়ম আছে তাৰে প্ৰথম নিয়মটো হৈছে উৎপাদক বিশ্লেষণ প্ৰথমে আমি উৎপাদকত ভাঙিব লাগিব অলপ আগত আমি ভাঙিছিলো 24 সংখ্যাটো ভাঙোতে আমি পাইছিলো 2 পাইছিলো 3টা গতিকে 2 কিউব বুলি লিখি দিও 2 পাইছিলো 3টা আৰু 3 পাইছিলো এটা তাৰ পিছৰ সংখ্যাটো হৈছে 30 সংখ্যাটো যেতিয়া উৎপাদক ভাঙিছিলো তেতিয়া আমি 2 এটা পাইছিলো 3 এটা পাইছিলো আৰু 5 এটা পাইছিলো ইয়াৰ পিছৰ সংখ্যাটো হৈছে 42 সংখ্যাটো উৎপাদক ভাঙোতে 2 এটা পাইছিলো 3 এটা পাইছিলো আৰু 7 এটা পাইছিলো এতিয়া আমি উলিয়াম এই সংখ্যা তিনিটাৰ লসাগু সংখ্যা তিনিটাৰ এবাৰ আমি লসাগুটো উলিয়াই চাম আৰু লসাগু উৎপাদকৰ পৰা কেনেকৈ লসাগু উলিয়াই আমি ইয়াতে বুজিবলৈ যত্ন কৰিম লসাগুত কি ক'ব চোৱা ইয়াতে সংখ্যা কেইটা চাবা আটাইকেইটা সংখ্যাতে 2 উৎপাদকটো আহিছে 2 আহিব আটাইকেইটা সংখ্যা 3 আছে গতিকে 3 আহিব তাৰপিছতে চোৱা আমি দেখিলো যে 30 সংখ্যাটোত 5টো আছে আমি লসাগু বুলি ক'লে 5টো ল'ব লাগিব 7টো আছে 42ত আমি 7 সংখ্যাটো ল'ব লাগিব লসাগুৰ পাৰ্থক্য ইয়াতে গসাউ আৰু লসাগুৰ পাৰ্থক্য ইয়াতে গসাউৱে কি কয় সদায়
সকলোতে থকা কেইটা ল'বলৈ কয় কিন্তু লসাগুৱে কি কয় যিমান উৎপাদক দেখিছা 24ত যিকেইটা আছে ল'লোঁ 2 3 আছে 2 3 আহিলে ইয়াতে 30ত আছে 2 3 5 ইয়াত চোৱা 2 3 5 আহি গ'ল 42ত আছে 2 3 7 ইয়াত 2 3 আৰু 7 আহিলে গতিকে যিমান উৎপাদক আছে আটাইবোৰ উৎপাদক ল'বা আৰু এটা কথা ইয়াতে মন কৰিবা সেইটো হৈছে কি যিকেইটা উৎপাদক আছে তাৰ সদায় আটাইতকৈ বেছিকৈ থকা কেইটা ল'বা 2 যদি মই চাওঁ দেখিম যে ইয়াতে আছে 3টা ইয়াত আছে এটা ইয়াত আছে এটা তেতিয়াহ'লে আটাইতকৈ বেছিকৈ ক'ত আছে 24ত 2 কেইটা আছে 3টা আছে গতিকে লসাগু বুলি ক'লে 2 আমি কেইটা ল'ব লাগিব 3টা সৰহকৈ থকা ল'ব লাগে গতিকে 2 3টা ল'ম 3 সৰহকৈ বুলি কোৱা কমকৈ বুলি কোৱা 3 কেইটা আছে এটাই আছে গতিকে 3টো আহিলে এতিয়া যিকেইটা সংখ্যা আহিলে আমি এই সংখ্যা কেইটা পূৰণ কৰিব লাগিব 2 to the power 3 মানে কি বুজাব 8 হ'ব 2 3টা পূৰণ কৰিলে 8 পায় 8ৰ লগত 5 পূৰণ কৰি দিবা 8 5 গুণ কিমান হ'ব 8 5 গুণ হ'ব 40 তাৰ পিছত থাকিলে 3 আৰু 7 পূৰণ কৰিব আছে 3 7 গুণ হ'ব 21 এতিয়া আমি 21ৰ লগত 40 পূৰণ কৰিম আৰু এটা কথা এটা চাই ল'বা 21ৰ লগত যেতিয়া 40টো পূৰণ কৰিম নহয় তেতিয়া আমি শূন্যটো নাই ভাবি ল'ম শূন্যটো নাই আমি 21ৰ লগত 4 পূৰণ কৰিম 21ৰ লগত 4 পূৰণ কৰিলে 4 গুণ 4 4 গুণ 8 84 পালোঁ তাৰ লগত এটা 0 লগাই দিবা কাৰণ 0 এটা আছে নহয় নাই বুলি ভাবিহে লৈছিলোঁ গতিকে 0টো লিখি দিবা তেতিয়াহ'লে লসাগুটো হ'ব 840 বা 840 এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণৰ নিয়ম এবাৰ আমি যাম 2 নম্বৰ যিটো নিয়ম সেইটো হৈছে ছুটি হৰণৰ নিয়ম তোমালোকে আটাইতকৈ বেছিকৈ অংক কৰিবৰ কাৰণে এই নিয়মটো ব্যৱহাৰ কৰিবা কাৰণ ছুটি শব্দটোৱে কৈছে আমাক সময় কমকৈ লাগিব মানে আমাৰ সময় বাচি যাব আৰু সোনকালে আমি উত্তৰ এটা বিচাৰি উলিয়াব পাৰিম প্ৰথম আমি হৰণ কৰিব লওঁ 24 30 আৰু 42 আটাইকেইটা সংখ্যাকে 2 হৰণ কৰিব পাৰি গতিকে 2 হৰণ কৰিম 2 হৰণ কৰিলে আমি পাম 2 12 গুণ 24 2 15 গুণ 30 আৰু 2 21 গুণ হ'ব 42 এতিয়া যিকেইটা সংখ্যা পালোঁ এই সংখ্যাকেইটাক আমি 3 হৰণ কৰিব পাৰোঁ 3 হৰণ কৰিম 3 হৰণ কৰিলে পাম 3 4 গুণ 12 3 5 গুণ 15 আৰু 3 7 গুণ 21 এতিয়া 4 5 আৰু 7ক হৰণ কৰিবলৈ কোনো সংখ্যা নাই গতিকে হৰণ ইয়াতে বাদ দি দিবা হৰণ আৰু নাযায় এতিয়া যিকেইটা সংখ্যা পালা তোমালোকে সেইকেইটা পূৰণ কৰি দিবা লিখি ল'ম এলচিএম কি পূৰণ কৰিব লাগিব চোৱা 2 3 2 3 গুণ হৈ গ'ল তোমাৰ 2 3 গুণ হ'ব 6 তলত থকা সংখ্যা 4 5 গুণ 20 20ৰ লগত 7 পূৰণ কৰা হ'ব 140 20ৰ লগত 7 পূৰণ কৰিলে 140 এতিয়া একেটাও যদি পূৰণ কৰা তোমালোকে পাবা 6 4 গুণ 24ৰ 4 2 কৰিলে 6 গুণ 6 উকলা 2 হ'ব 8 840 এতিয়া চোৱা আমি কি দেখিলোঁ যে উৎপাদক ভঙাতকৈ ছুটি হৰণৰ নিয়মটো কি হৈছে আমাৰ অলপ সোনকালে আমি উলিয়াব পাৰোঁ গতিকে ছুটি হৰণৰ নিয়মটো বেছিকৈ ব্যৱহাৰ কৰিবা গতিকে এইকেইটা হৈছে আমাৰ লসাগু যিকেইটা সংখ্যা পালোঁ 840 পালোঁ এই 840ক তোমালোকে 24 হৰণ কৰিব পাৰিবা 30 পাৰিবা আৰু 42 এই আটাইকেইটা সংখ্যা তোমালোকে হৰণ কৰিব পাৰিবা কিয় পাৰিবা কাৰণ 840 সংখ্যাটো 24ৰ গুণিতক হয় 30ৰো হয় আৰু 42ৰ গুণিতক হয় সেইকাৰণে আমি হৰণ কৰিব পাৰিম আৰু এই পাৰ্থক্যটো বুজি পালে তোমালোকৰ কাৰণে লসাগু আৰু গসাগুটো সহজ হৈ পৰিব এতিয়া লসাগু আৰু গসাগু কৰা ঢেৰ অংক আছে বহুত অংক আছে সেই আটাইবোৰ অংক আমি আলোচনা নকৰোঁ কিয় নকৰোঁ কাৰণ তোমালোকে কোনোবা এখন কিতাপ লৈ ল'বা তাত বহুতখিনি অংক পাবা তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিব পাৰিবা আৰু সেইখিনি কৰিলে তোমালোকৰ হৈ যাব নতুবা আমাৰ যিটো চেনেল আছে শিকো আহা ইয়াতো বহুতকেইটা ভিডিঅ' দিয়া আছে লসাগু আৰু গসাগুৰ ওপৰত সেইকেইটাৰ মই লিংক কমেণ্ট ছেকশ্যনত ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাত গৈ লসাগু আৰু গসাগুৰ আৰু ভিডিঅ' তোমালোকে চাব পাৰিবা এতিয়া আমি ইয়াৰ পিছৰ কথাখিনি চাম যিখিনি কথা আমাৰ কাৰণে খুব বেছি দৰকাৰী আমি এতিয়ালৈকে চোৱা লসাগু আৰু গসাগু শিকিলোঁ তাৰ লগত জড়িত প্ৰশ্নবোৰ আমি শিকিব লাগে এবাৰ আমি লসাগুৰ লগত মানে লগ লাগি থকা যিবোৰ প্ৰশ্ন আহিব পাৰে আখৰে লিখা কেইটামান উদাহৰণ হিচাপে লৈ লৈছোঁ প্ৰথম প্ৰশ্নটো আমি লৈছোঁ 24 30 আৰু 42 সংখ্যাকেইটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি আমি চোৱা 24 হৰণ কৰিব পাৰিব লাগিব 30 পাৰিব 42 পাৰিব লাগিব আটাইকেইটা সংখ্যা হৰণ কৰিব পৰা সংখ্যাটো কি হ'ব তেতিয়াহ'লে প্ৰথম কথা হৰণ কৰিব পৰা সংখ্যা মানে গুণিতক হ'ব লাগিব আটাইকেইটা হৰণ কৰিব পৰা হ'ব লাগে গতিকে সাধাৰণ হ'ব আৰু আটাইতকৈ সৰু মানে কি লসাগু গতিকে আমি কি কৰিব লাগিব লঘিষ্ঠ মানে লসাগুটো কিমান পাইছিলোঁ 840 গতিকে ইয়াৰ উত্তৰটো হ'ব 840 তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো খুব দৰকাৰী প্ৰশ্ন ইয়াতে দিছে যে এটা সেনা চাউনীত থকা সৈনিকসকলক 24 30 বা 42 জনকৈ গোটত ভগাব পাৰি ইয়াতে এক চাই লোৱা আমাৰ কি কৈছে চোৱা এটা সেনা চাউনীত সৈনিক আছে মানে এইখিনি ভাবি লোৱা এইখিনি আৰ্মি আছে আৰু তাক কি ক'ব পাৰি তোমালোকে যিখিনি সৈন্য আছে যিখিনি আৰ্মি আছে তাক তোমালোকে মন গ'ল 24টাকে ভাগ কৰিব পাৰা মন গ'ল ভাবিলা যে তুমি এটা ৰুমত 24টাকে ৰাখি দিওঁ তেতিয়াহ'লে তুমি বিচাৰিলে তুমি এটা ৰুমত 24টাকেও ৰাখি সৈনিকখিনি থৈ দিব পাৰিবা যদি ভাবিলা যে তুমি 30টাকে ভাগ কৰি দিওঁ ধৰা এটা ৰুমত মই কি কৰোঁ 30টাকে থওঁ সেইটোও পাৰিবা আৰু ভাবিলা ধৰা 30টাকেও নাৰাখোঁ 24টাকেও নাৰাখোঁ মই এটা ৰুমত 42 জনকৈ সৈনিক ৰাখিব বিচাৰিছোঁ তেতিয়াও তুমি পাৰিবা তাৰমানে তেতিয়াহ'লে কি হ'ব চোৱা যিটো আমাৰ উত্তৰ ওলাব যিখিনি সৈনিকৰ সংখ্যা ওলাব সেই সৈনিকৰ সংখ্যাটো
কি হ'ব সেই সৈনিকৰ সংখ্যাক তুমি 24ও ভাগ কৰিব পাৰিবা 30ও ভাগ কৰিব পাৰিবা আনকি 42ও ভাগ কৰিব পাৰিবা তাৰ মানে কি হ'ব সৈনিকৰ যিটো সংখ্যা সেই সংখ্যাটো হ'ব 24ৰ গুণিতক 30 গুণিতক আৰু 42ৰ গুণিতক মানে আটাইকেইটাৰ সংখ্যা কি হ'ব আটাইকেইটা সংখ্যাৰ গুণিতক হ'ব মানে ভাগ কৰিব পাৰিবা তো ভাগ কৰিব পাৰিবা মানে কি গুণিতক হ'ব লাগিব আৰু কি কৈছে চোৱা কোনে ভাগ কৰিব পাৰিবা তিনিটা সংখ্যা ভাগ কৰিব পাৰিবা গতিকে কি হ'ব লাগিব হি সাধাৰণ হ'ব লাগিব 24টো থাকিব লাগিব 30টো থাকিব লাগিব আৰু 42ত থাকিব লাগিব গতিকে সাধাৰণ গতিকে আমি দন্ত্য শতিকা হা শব্দটো ব্যৱহাৰ কৰিলো আৰু কৈছে আটাইতকৈ কম বুলি ক'লে কি আহে লঘিষ্ঠ গতিকে কি ক'ব ই ক'ব যে আমি যি তিনিটা সংখ্যা দিয়া আছে সেই সংখ্যা তিনিটাৰ আমি লসাগু ল'ব লাগিব আৰু লসাগুটো কিমান পাইছিলোঁ 840 পাইছিলোঁ গতিকে ইয়াৰ উত্তৰটো হ'ব 840 জন তাৰ পিছৰ প্ৰশ্নটো আৰু ইন্টাৰেষ্টিং হয় ইয়াতে দিছে ৰীনা পদুম আৰু বিমলে এটা বৃত্তাকাৰ পথ 24 মিনিট 30 মিনিট আৰু 42 মিনিটত অতিক্ৰম কৰে মানে তিনিটা মানুহ আছে আৰু এই তিনিটা ল'ৰা আছে তাহাঁতে কি কৰে এটা বৃত্তাকাৰ পথ মানে এটা ট্ৰেক দৌৰাৰ এটা ট্ৰেক আছে সেই ট্ৰেকটো তাহাঁতে কি কৰিব পাৰে দৌৰিবতো সকলোৱে পাৰে কিন্তু তিনিটা মানুহে যে দৌৰে সেই তিনিটা মানুহৰ কিন্তু দৌৰিবলৈ বেলেগ বেলেগ সময় লাগে এজনে যদি এপাক ঘূৰিবলৈ 24 মিনিট লাগে আনজনৰ কিমান লাগে 30 মিনিট লাগে আৰু ইজনৰ লাগে 42 মিনিট তেতিয়াহ'লে আমি বুজি পালোঁ তাহাঁতি দৌৰি আছে কি কৰিছে ফিল্ডখনত যিটো ট্ৰেক আছে ট্ৰেকত দৌৰি আছে আৰু তেওঁলোকে কি কৰিলে একেটা সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰিলে একেটা ফালে তেওঁলোকে দৌৰিলে দৌৰোতে আমি দেখিলোঁ যে 24 মিনিট লগা ল'ৰাজনে কি হ'ব এই যিটো আৰম্ভণি বিন্দু বা ষ্টাৰ্টিং পইণ্ট সি প্ৰথমে পাবহি তাৰপিছত কোন পাবহি 30 মিনিট সময় লগা পদুম পাবহি তাৰপিছত কোন পাবহি বিমল পাবহি বিমলক কিমান লাগে 42 মিনিট তেতিয়াহ'লে দেখিলোঁ যে প্ৰথমে পালেহি ৰীনা তাৰপিছতে পালে পদুম তাৰপিছত পালে বিমল তেতিয়াহ'লে দেখিলোঁ যে আৰম্ভণি বিন্দুত আটাইকেইটা মানুহ লগ লগাহি নাই কেলে লগ লগা নাই কাৰণ তেওঁলোকৰ সময়কেইটাই বেলেগ বেলেগ হয় এজনে 24 মিনিটত কমপ্লিট কৰি দিয়ে এজনে 30 মিনিটত কৰে এজনে কিমান লাগে 42 মিনিট লাগে তাৰমানে লাহে লাহে যায় আৰু 24 মিনিট লগাটো বেছি খৰকে যায় এতিয়া সুধিছে যে তেওঁলোকে কিমান সময়ৰ পিছত আৰম্ভণি বিন্দুত লগ লাগিব মানে এই বিন্দুটোত কিমান সময়ৰ পিছত লগ লাগিব সেই যিটো সময় সেই সময়টো কি হ'ব এই সংখ্যা তিনিটাৰ লসাগু হ'ব কিয় লসাগু হ'ব এইকাৰণে লসাগু হ'ব কাৰণ ৰীনাক লগা সময় 24 ই 24 মিনিটৰ মূৰে মূৰে কি কৰিব সেই বিন্দুটোলৈ আহি থাকিব প্ৰথম 24 লাগিলে তাৰপিছত আৰু 24 মিনিটক লগাই দিয়া 24 দুগুণ কিমান হ'ব 48 হ'ব আকৌ সময় লগ লাগিব আৰু তিনিবাক যদি ঘূৰিবলৈ দিওঁ তেতিয়াহ'লে কি হ'ব আৰু 24 এটা যোগ হ'ব তেতিয়াহ'লে আমি কিমান পাম 72 এনেকৈ সময়বোৰ তাৰ বাঢ়ি গৈ থাকিব তাৰপিছত আহিলে পদুমক এপাক ঘূৰিবলৈ লাগে 30 মিনিট দুপাক ঘূৰোঁতে লাগিলে 60 মিনিট তিনিপাক ঘূৰোঁতে লাগিলে 90 মিনিট তেতিয়াহ'লে দেখিলোঁ যে লগ লগা নাই কিন্তু সময়বোৰ বেলেগ বেলেগ হৈ গৈ আছে তেতিয়াহ'লে এই যে যিকেইটা এপাক ঘূৰিবলৈ লগা সময় দুপাক ঘূৰিবলৈ লগা সময় সেই সময়বোৰ কি হয় 24ৰ ক্ষেত্ৰত মানে ৰীনাৰ ক্ষেত্ৰত কি হ'ল 24ৰ গুণিতক আৰু পদুমৰ ক্ষেত্ৰত কি হয় 30ৰ গুণিতক হৈ যায় তেতিয়াহ'লে বিমলৰ ক্ষেত্ৰত কি হ'ব বিমলৰ ক্ষেত্ৰত হ'ব 42ৰ গুণিতক আৰু সেই গুণিতককেইটা কি হ'ব লাগিব এনেকুৱা এটা সংখ্যা তুমি উলিয়াই দিব লাগিব যিটো সংখ্যা 24 গুণিতক হ'ব লাগিব 30ৰ গুণিতক হ'ব লাগিব আৰু 42ৰ গুণিতক হ'ব লাগিব আৰু সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো হ'ব প্ৰথম কথা গুণিতক গৈ আহিলে আৰু কি হ'ব লাগিব তিনিটা সংখ্যাই গুণিতক হ'ব লাগিব গতিকে সাধাৰণ হ'ব লাগিব আৰু একেবাৰে কম সময় গতিকে লঘিষ্ঠ সাধাৰণ গুণিতক মানে লসাগুটো কিমান পাইছোঁ আমি 840 গতিকে এই তিনিজন মানুহে বা তিনিটা ল'ৰাই তেতিয়াহ'লে কি হ'ব আৰম্ভণি বিন্দুত লগ লাগিবলৈ সময় লাগিব 840 মিনিট মানে 840 মিনিটৰ পাছত তেওঁলোকে আৰম্ভণি বিন্দুত লগ লাগিবহি এইবাৰ আমি চাম ইয়াৰ পিছৰ কথাখিনি লসাগু আৰু গসাগুত বহুত বেছিকৈ জানিব লগা কথা এইকেইটাই ইয়াৰ পৰা আমি বেলেগ বেলেগ ধৰণৰ অংক কৰিবলৈ পাম প্ৰথম পইণ্টটো চাই লোৱা স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তোমালোকে এইকেইটা খুব দৰকাৰী কথা হয় প্ৰথমটোত কোৱা হৈছে যে দুটা সংখ্যাৰ গসাউ 1 মানে দুটা সংখ্যা দিয়া আছে যি দুটা সংখ্যাৰ গসাউটো 1 হয় যেনেকৈ উদাহৰণ ল'ব পাৰা তোমালোকে উদাহৰণ বহুতকেইটা দিয়া আছে সেই সংখ্যাবোৰ কি কোৱা হ'ব পৰস্পৰ মৌলিক কি বুলি কোৱা হ'ব পৰস্পৰ মৌলিক বুলি কোৱা হ'ব যদিহে সংখ্যা দুটাৰ গসাউটো 1 হয় উদাহৰণস্বৰূপে চাব পাৰা 6 আৰু 25 তুমি যদি উৎপাদক ভাঙা 6 উৎপাদক ভাঙিব পাৰিবা 2 3 গুণ 6 বুলি ভাঙিব পাৰিবা 25 উৎপাদক ভাঙিব পাৰিবা 5 গুণ 25 কিন্তু গসাউত কি কয় গসাউত কয় যে দুইটাৰে উৎপাদক হ'ব লাগে দুইটা উৎপাদকত কিবা আহিলে জানো 6ত আছে 2 কিন্তু 25ত নাই 6ত 3 আছে 25ত নাই 25ত 5 আছে কিন্তু 6ত নাই গতিকে এই সংখ্যা দুটাৰ কি নাই কোনো সাধাৰণ উৎপাদক নাই এই সাধাৰণ উৎপাদক যদি নাথাকে তাৰ গসাউটো কি হ'ব গসাউটো হ'ব 1 আৰু গসাউ যদি 1 হয় তেনেকুৱা সংখ্যাবোৰ কোৱা হ'ব পৰস্পৰ মৌলিক উদাহৰণ হিচাপে দিয়া আছে 6 25 3 4 8 9
10 21 এই সংখ্যাবোৰ কি হ'ব তেতিয়াহ'লে এই সংখ্যাবোৰ হ'ব পৰস্পৰ মৌলিক সংখ্যা কিয় হ'ব কাৰণ এই সংখ্যাবোৰৰ গসাউটো 1 হ'ব তাৰপিছত ক'লে দুটা সংখ্যাৰ গসাউ 1 হয় ধৰা এই যিকেইটা সংখ্যা আছে এই সংখ্যাবোৰ বা দুটা পৰস্পৰ মৌলিক সংখ্যা একেটা কথাকে বুজাই আছে লসাগুটো হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান মানে মোক যদি কয় 6 আৰু 25ৰ লসাগু কিমান আমি জানো যে 6 আৰু 25ক হৰণ কৰিব পাৰা বা সাধাৰণ উৎপাদক নাই গতিকে কি হ'ব পূৰণ কৰি দিবা 6 25 গুণ কিমান হ'ব হেইটো তাৰ কি হ'ব লসাগুটো তোমালোকে উলিয়াব পাৰিবা মনত ৰাখিবা গসাউ যদি 1 হয় লসাগুটো কি হ'ব সংখ্যা দুটাৰ পূৰণফল হ'ব তাৰ পিছত খুব ইন্টাৰেষ্টিং এটো এই পইণ্টটো হয় লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল ইয়াক লগাই বহুত প্ৰশ্ন বেলেগ বেলেগ ধৰণে সোধে গতিকে এটো মনত ৰাখি লবা কি মনত ৰাখিব লাগিব যে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা পূৰণ কৰিলে যেটো পাবা লসাগু আৰু গসাউ পূৰণ কৰিলে হে একেটা উত্তৰে বা একেটা সংখ্যাকে তোমালোকে পাবা এটো বুজি পালা তাৰ পিছত আহিলে যমজ মৌলিক সংখ্যা ইয়াতে একই কথা যমজে কি বুজায় টুইন আৰু মৌলিক মানে কি অলপ আগত আমি চাইছিলো যমজ মৌলিক দুটা মৌলিক সংখ্যা কথা কৈছে যাৰ পাৰ্থক্য কি হ'ব 2 দুটা মৌলিক সংখ্যা যাৰ পাৰ্থক্য 2 হয় তাক কি বুলি কোৱা হ'ব যমজ মৌলিক সংখ্যা বুলি কোৱা হ'ব যেনেকৈ 3টো মৌলিক আৰু 5টো মৌলিক 5ৰ পৰা 3 বিয়োগ কৰিলে 2 পাৰ্থক্যটো কিমান 2 পাৰ্থক্য এটা আছে কাৰণ 3 লগত 2 যোগ কৰিলে 5 হয় বা 5ৰ পৰা 3 বিয়োগ কৰিলে 2 পায় সেই পাৰ্থক্যটো যে 2 হয় গতিকে 3 আৰু 5ক কি কোৱা হ'ব যমজ মৌলিক তাৰ পিছত আহিলে 5 আৰু 7 কিয় কোৱা হ'ব কাৰণ এই মৌলিক সংখ্যা দুটা বিয়োগ কৰিলে 2 পায় 11 13 17 19 29 31 এই সংখ্যা কেইটা হৈছে যমজ মৌলিক সংখ্যা আৰু প্ৰশ্নত কি সুধিব তোমালোকক চোৱা প্ৰশ্নত সুধিব এনেকৈ যে 1ৰ পৰা 1ৰ ভিতৰত মন কৰিবা প্ৰশ্নটো 1ৰ পৰা 1লৈ কিমানটা যমজ মৌলিক সংখ্যা আছে ইয়াত আটাইকেইটা লিখা আছে 1ৰ পৰা 1লৈ যমজ মৌলিক সংখ্যা বা জোড় আছে 8টা জোড় আছে মুঠতে এইকেইটা হৈছে 1ৰ পৰা 1লৈ থকা আটাইকেইটা যমজ মৌলিক সংখ্যা ইয়াতে লিখা আছে কেইটা আছে 8টা কেতিয়াবা প্ৰশ্ন সুধে যে 1ৰ পৰা 1লৈ কেইটা যমজ মৌলিক সংখ্যা আছে উত্তৰটো কি হ'ব তেতিয়াহ'লে উত্তৰটো হ'ব 8টা এবাৰ আমি চাম কেইটামান প্ৰশ্ন উত্তৰ আহা প্ৰশ্ন উত্তৰ কেইটা চাওঁ প্ৰথম প্ৰশ্নটো দিয়া আছে a = 2 কিউব into 3 to the power 4 into 5 square আৰু b = 2 into 3 to the power 5 square into 7 square হলে সংখ্যা দুটাৰ গসাউ আৰু লসাগু উলিয়াব লাগে আসলে a এটা সংখ্যা হয় আৰু b এটা সংখ্যা কি সংখ্যা হয় কৈ দিয়া নাই সংখ্যা কেইটাৰ উৎপাদকবোৰ দিয়া আছে এতিয়া আমি উলিয়াব লাগে গসাউ আৰু লসাগু গসাউত কি কৰিব লাগে গসাউৱে কয় যে আমাৰ মাত্ৰ সাধাৰণ উৎপাদকবোৰ ল'ব লাগে সাধাৰণ উৎপাদক যদি বিচাৰা তোমালোকে দেখিবা দুইটাতে 2 আছে গতিকে 2 আহিব দুইটাতে 3 আছে 3 আহিব দুইটাতে 5 আছে 5 আহিব গতিকে সাধাৰণ উৎপাদকবোৰ যদি আমি লওঁ গসাউ যদি লওঁ তেতিয়াহ'লে প্ৰথমে 2 আহিব তাৰ পিছতে আহিব 3 আৰু তাৰ পিছতে আহিব 5 আৰু এটা কথা যে গসাউত কি কৰিব লাগে সদায় কমবোৰ ল'ব লাগে কমকৈ 2 ইয়াতে 3টা ইয়াতে এটা আছে 2 মাত্ৰ এটা আহিব 3 যদি চাওঁ 3 এটা আছে 4টা আৰু b আছে 5টা তেতিয়াহ'লে কেইটা ল'ব লাগিব a ল'ব 3 ল'ব লাগিব 4টা কমকৈ লৈছো গতিকে 4টা ল'ব লাগিব 5ৰ কথা যদি চাওঁ দুইটাতে দুটাকে আছে গতিকে 5 আহিব দুটা এবাৰ আমি উলিয়াম লসাগুত যিমান উৎপাদক আছে আটাইবোৰ ল'ব লাগিব কি কি উৎপাদক আছে 2 আছে 2 ল'বা পূৰণৰ কাৰণে 2 পূৰণ কৰিব লাগিব 3 আছে 3 পূৰণ কৰিব লাগে 5 আছে 5 পূৰণ কৰিব লাগিব 7 আছে 7 পূৰণ কৰিব লাগিব আটাইকেইটা উৎপাদক পূৰণ কৰিবা আৰু কি কৰিব লাগিব বেছিকৈ থকা কেইটা ল'ব লাগে প্ৰথম চাবা 2 ক'ত বেছিকৈ আছে 2 এত বেছিকৈ আছে 2 কেইটা আছে a কিউব 3টা আছে গতিকে 2 3টা ল'বা 3 বেছিকৈ ক'ত আছে 3 বেছিকৈ b ত আছে 5টা আছে 5 কেইটা ল'বা 3 কেইটা ল'বা 5টা ল'বা 5 কেইটা আছে ইয়াত দুটা আনটোতো দুটা আছে গতিকে 5 কেইটা হ'ব দুটা ল'ব লাগিব 7 b সংখ্যাত আছে দুটা 7 দুটা ল'ব লাগিব আৰু পূৰণ কৰি যেটো সংখ্যা হ'ব হেতু তোমালোকৰ উত্তৰ হ'ব এতে মন কৰিবা যে গসাউ বুলি ক'লে মাত্ৰ সাধাৰণ ল'ব লাগিব আৰু কমকৈ থকা ল'ব লাগিব লসাগু বুলি ক'লে দুইটাত থকা যিমান উৎপাদক আছে সব লৈ ল'বা আৰু বেছিকৈ থকা কেইটা ল'ব লাগিব এবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিছে 5834 ৰ পৰা আটাইতকৈ ডাঙৰ কোনটো সংখ্যা বিয়োগ কৰিলে 20 28 32 আৰু 35 ৰে বিভাজ্য হ'ব আমাক ক'লে যে এই সংখ্যাটোৰ পৰা কিবা এটা সংখ্যা বিয়োগ কৰিব লাগে এটা দিয়া আছে 4টা সংখ্যা বা 4টা অপচন দিয়া আছে এই সংখ্যাকেইটা বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰাৰ পাছত কি হ'ব লাগিব 20 হৰণ যাব লাগিব মানে 20 হৰণ কৰিব পাৰিবা 28 হৰণ কৰিব পাৰিবা 32 হৰণ কৰিব পাৰিবা আৰু 35 হৰণ কৰিব পাৰিবা তেতিয়াহ'লে চোৱা আমি গম পালো যিটো উত্তৰ পাম বা যিটো সংখ্যা পাম বিয়োগ কৰাৰ পাছত যিটো সংখ্যা পাম সেই সংখ্যাটো প্ৰথম কথা 20ৰ গুণিতক হ'ব লাগিব 20 হৰণ যায় 20ৰ গুণিতক
আকৌ 28 হৰণ কৰিব পাৰিবা 28 গুণিতক 32 হৰণ কৰিব পাৰিবা 32 গুণিতক 35 হৰণ কৰিব পাৰিবা 35 গুণিতক হ'ব লাগিব তেতিয়াহ'লে আমি কি কৰিব লাগিব গসাগু কৰিম নে লসাগু কৰিম তেতিয়াহ'লে আমি কৰিব লাগিব লসাগু কৰিব লাগিব লসাগু উলিয়াও আহা সংখ্যা কেইটা লিখি লওঁ 20 আছে 28 আছে 32 আছে আৰু 35 আছে আমি এই সংখ্যা কেইটাৰ কি উলিয়াম লসাগু উলিয়াবৰ কাৰণে আটাইকেইটা সংখ্যাকে আমি হৰণ কৰিম আটাইকেইটা সংখ্যাকে হৰণ কৰো আহা 2 এ প্ৰথম হৰণ কৰো 2 10 গুণ হ'ব 20 2 14 গুণ হ'ব 28 2 16 গুণ হ'ব 32 আৰু 35 হৰণ কৰিব নোৱাৰা সংখ্যাটো তললৈ নমাই দিবা তাৰ পিছতে আহিলে পিছৰ সংখ্যাকেইটা আকৌ 2 হৰণ কৰিব পাৰিবা 2 5 গুণ 10 2 7 গুণ 14 2 8 গুণ হ'ব 16 আৰু 35টো তললৈ নমাই দিবা তাৰ পিছতে আৰু এটা কথা ইয়াতে তোমালোকে নিয়ম হিচাপে মনত ৰাখি ল'বা যে ইয়াতে যিকেইটা সংখ্যা দেখিলো 5 7 8 আৰু 35 ইয়াৰ ভিতৰত 5 7 গুণ 35 হয় মানে 5 এ 35 হৰণ কৰিব পাৰি মানে 5ৰ গুণিতকটো অলৰেডি ইয়াত আছেই গতিকে 5টো কাটি দিবা আকৌ 7 এ 35 হৰণ কৰিব পাৰি গতিকে 7টো কাটি দিবা এইটো কৰিলে কি হ'ব অংকটো আৰু অলপ সহজ হৈ যাব কেইটামান ষ্টেপ কমি যাব 5টো কিয় কাটিলো কাৰণ 5 এ 35 হৰণ কৰিব পাৰি 35টো নেকাটিবা 5টো কাটিবা 7 এ 35 হৰণ কৰিব পাৰি গতিকে 7টো কাটিবা 35টো নেকাটিবা এতিয়া আমি লসাগু উলিয়াব পাৰো লসাগুটো উলিয়াম তেতিয়াহ'লে লসাগু উলিয়াব লাগে লসাগু মই ইংৰাজীতে লিখি দিছো LCM পূৰণ কৰিব লাগিব 2 দুগুণ হ'ব 4 পূৰণ 8ৰ লগত 35টো পূৰণ কৰি চাবা 8 আৰু 35 আহিলে সব পূৰণ কৰিব লাগে গতিকে পূৰণ কৰি দিছো 8ৰ লগত 35 পূৰণ কৰিলে হ'ব 8 5 গুণ 40 শূন্য কৰিলে 4 8 3 গুণ হ'ব 24 24ৰ লগত 4 যোগ কৰিলে হ'ব 28 280 পালো আৰু ইয়াৰ লগত আমি পালো যে 280 ৰ লগত এতিয়া 4টো পূৰণ কৰিব লাগে 4 পূৰণ কৰিম 4 গুণ 32ৰ 2 কৰিলে 3 4 দুগুণ 8 8ৰ লগত 3 যোগ কৰিলে হ'ব 11 শূন্যটো আছে শেষত দি দিবা তেতিয়াহ'লে লসাগুটো হ'ব 1120 তেতিয়াহ'লে আমাক যিটো সংখ্যা দিয়া আছে 5834 ইয়াৰ পৰা কোনটো সংখ্যা বিয়োগ কৰিলে তোমালোকে 1120 পাবা উলিয়াব লাগে তেতিয়াহ'লে আমি আৰম্ভ কৰো বিয়োগ কৰিবলৈ প্ৰথম সংখ্যাটো বিয়োগ কৰি চাওঁ 5834 কেলে বিয়োগ কৰিব লাগে চোৱা ইয়াৰে এই চাৰিটা যে সংখ্যা আছে ইয়াৰ পৰা বিয়োগ কৰাৰ পাছতে তোমালোকে কি পাবা লসাগুটো পাবা মানে 1120 1120 টো পাবা বিয়োগ কৰাৰ পাছত পাবা হেতু হদি আছে আমাক বিয়োগ কৰো প্ৰথম আছে 1120 টো বিয়োগ কৰি চাওঁ বিয়োগ কৰি আমি পাম 0174 আমি দেখিলো বিয়োগ কৰিলে 4714 পায় কিন্তু 1120 নাপায় গতিকে এইটো এ নম্বৰ উত্তৰটো ভুল বি নম্বৰটো আমি চাওঁ 5834 বিয়োগ কৰো আমি 4714 বিয়োগ কৰো 4 4 গল থাকিল 0 3 1 গল থাকিল 2 8 7 গল থাকিল 1 5 4 গল থাকিল 1 আমি দেখিলো যে 4714 বিয়োগ কৰিলে 1120 সংখ্যাটো পায় আৰু যিটো সংখ্যা কি হয় আমাক দিয়া এই সংখ্যা কেইটাৰ লসাগু হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 4714 এবাৰ আমি চাম 3 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে এটা সংখ্যাক 114 ৰে হৰণ কৰিলে 21 বাকি থাকে সেই একেটা সংখ্যাকে 19 ৰে হৰণ কৰিলে কিমান বাকি থাকিব এটা সংখ্যাটো আমাক কোৱা নাই কি সংখ্যা হয় আৰু কেইবাৰ যায় হেতু আমাক কোৱা নাই কিন্তু ক'লে যে 114 হৰণ কৰিব পাৰি আৰু 21 এটা বাকি থাকে তেতিয়াহ'লে সেই সংখ্যাটো যদি আমি 19 ৰে হৰণ কৰো কিমান বাকি থাকিব ইয়াতে মন কৰিবা 19 সংখ্যাটোৰে তোমালোকে 114 হৰণ কৰিব পাৰিবা তাৰ মানে 19 কি কৰিব পাৰিবা 114 হৰণ কৰিব পাৰিবা কাৰণ 19ৰ লগত যদি তুমি 5 পূৰণ কৰা তেতিয়াহ'লে পাবা 114 তেতিয়াহ'লে আমি দেখিলো যে যিটো সংখ্যা আছে সেই সংখ্যাটো যে আমি 114 হৰণ কৰিব পাৰো তেতিয়াহ'লে আমি 19 হৰণ কৰিব পাৰো তেতিয়াহ'লে আমি দেখিলো যে হৰণ কৰাৰ পাছত কি বাকি থাকে 21 এটা বাকি থাকিছিলে সেই যিটো বাকি আছে সেই বাকি থকাটোক তোমালোকে 19 হৰণ কৰি দিবা এবাৰ চেক কৰি লবা বা এবাৰ চাই লবা যে 19 যিটো সংখ্যা হৰণ কৰিব পাৰি এই সংখ্যাটো হৰণ কৰিব পাৰি তাৰ গুণিতক হয় নে নহয় যেহেতু গুণিতক হয় তেতিয়াহ'লে এই যিটো বাকি থকা সংখ্যা দিয়া আছিল 21ক 19 হৰণ কৰি দিবা 21ক 19 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব 19 গুণ 19 বাকি থাকিব 2 তেতিয়াহ'লে কিমান বাকি থাকিব ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 অপচন নম্বৰ বি 2 বাকি থাকিব 4 নম্বৰটো দিছে দুটা সংখ্যাৰ লসাগু
2079 আৰু গসাউ 27 এটা সংখ্যা যদি 189 হয় আনটো সংখ্যা কিমান হ'ব এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি কোনটো নিয়ম ল'ব লাগিব অলপ আগতে যে আমি কেইটামান দৰকাৰী নিয়ম বুলি চাইছিলো এই নিয়মটো ল'ব লাগিব যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল এই নিয়মটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব ইয়াতে চোৱা লসাগু আৰু গসাউ পূৰণ কৰিবা আৰু সংখ্যা দুটাৰ পূৰণফলটো একে হ'ব আনটো সংখ্যা কি আমি নাজানো গতিকে আমি তাক কি ধৰি ল'ম x বুলি ধৰি ল'ম তেতিয়া আমি কওঁ সংখ্যা দুটাৰ পূৰণফল মানে x আৰু আনটো সংখ্যা 189 ৰ পূৰণফলটো হ'ব লসাগু আৰু গসাউৰ পূৰণফল লসাগুটো হয় 2079 পূৰণ গসাউটো হ'ব 27 আৰু ইয়াৰ পৰা আমি উলিয়াব লাগিব আনটো সংখ্যা মানে আমি x ৰ মানটো উলিয়াই দিব লাগে আৰু x ৰ মানটো উলিয়াবৰ কাৰণে আমি 189 টো লৈ যাব লাগিব সোঁফাললৈ আৰু পূৰণটো সোঁফাললৈ নিলে কি হ'ব হৰণ হ'ব এইকেইটা তোমালোকৰ কি হয় ৰৈখিক সমীকৰণ সমাধান কৰোঁতে বা পক্ষান্তৰ কৰোঁতে তোমালোকে এই নিয়মটো বাৰে বাৰে পাই থাকিবা মানে পূৰণটো যেতিয়া আমি পক্ষান্তৰ কৰোঁ পূৰণত থকা পদ এটা যেতিয়া আমি সোঁফালে লৈ যাম বা বাওঁফালে লৈ আহিম পক্ষ সলনি কৰিলে পূৰণটো কি হ'ব হৰণ হ'ব আৰু হৰণ হ'লে আমি তলত লিখিব লাগে ওপৰত থাকিব 2079 × 27 এতিয়া আমি কটাকটি কৰোঁ কটাকটি কৰিব পাৰিম প্ৰথমে আমি 27 কাটো 189ক 27 যদি 189ক কাটা তেতিয়াহ'লে যাব 7 বাৰ যাব এবাৰ 7 পূৰণ কাটিবা 2079ক যাব 297 বাৰ 297 তেতিয়াহ'লে আমি দেখিলোঁ যে x ৰ মানটো হ'ব 297 শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 297 এবাৰ আমি চাম 5 নম্বৰ প্ৰশ্নটো এটা দিয়া আছে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ পূৰণফল 117 তেন্তে গসাউ তেন্তে লসাগু কিমান হ'ব এটা চোৱা দুটা পৰস্পৰ মৌলিক সংখ্যা আমি অলপ আগত চাইছিলোঁ যে দুটা পৰস্পৰ মৌলিক সংখ্যা যদি হয় তাহাঁতৰ গসাউটো কি হয় 1 হয় গতিকে সেই নিয়মটোকে ব্যৱহাৰ কৰিম এটা আমি কি কৰিম তেতিয়াহ'লে লসাগু পূৰণ গসাউ ব্যৱহাৰ কৰিম গসাউটো আমি গম পালোৱে গসাউ কি হ'ব 1 হ'ব লসাগুটো কি হয় আমি নাজানো x বুলি লিখিলোঁ সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল ক'লে আমাক 117 আৰু 1 ৰ লগত যদি x টো পূৰণ কৰা কি হ'ব x হ'ব x = 117 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 117 বা তোমালোকে এইটো এনেকৈ যদি প্ৰশ্ন দিয়ে লসাগু কিমান বুলি ক'লে তোমালোকে কি কৰিবা সিধা সংখ্যা দুটাৰ পূৰণফলে লিখি দিব পাৰিবা কাৰণ গসাউটো ইয়াতে 1 হয় কোৱেশ্চন নম্বৰ 6 টো ইয়াত দিয়া আছে তিনিটা বেলেগ বেলেগ সংখ্যাৰ লসাগু 120 তেন্তে তলৰ কোনটো সংখ্যা তিনিটাৰ গসাউ হ'ব নোৱাৰে ইয়াতে আমাক লসাগুটো দিয়া আছে সংখ্যাকেইটা কথা কোৱা নাই পূৰণফলৰ কথা কোৱা নাই কিন্তু কি ক'লে যে কোনটো ইয়াৰে গসাউ হ'ব নোৱাৰে ইয়াতে আমি কি কৰিম চোৱা উৎপাদক বিশ্লেষণ কৰি যেতিয়া আমি লসাগু লৈছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ লসাগু বুলি ক'লে আটাইবোৰ উৎপাদক আমি তাতে লৈ লৈছিলোঁ এতিয়া চোৱা 120 বুলি যদি কয় যদি তোমালোকে 120 ৰ উৎপাদক ভাঙা কি পাবা এবাৰ চাই লোৱা 120 টো যদি উৎপাদক ভাঙা তোমালোকে পাবা 2 ভাঙি চাব লাগিব 120 ৰ উৎপাদক প্ৰথমে কি কৰিবা লসাগুটো উৎপাদক ভাঙি চাবা 2 এ যদি হৰণ কৰা তেতিয়া হ'ব 2 60 × 120 60 হৰণ কৰিলে হ'ব 2 30 × 60 30ক হৰণ কৰিলে হ'ব 2 15 × 30 আৰু 15 হৰণ কৰিলে হ'ব 3 5 × 15 তেতিয়াহ'লে আমি কি দেখিলোঁ যে 120 সংখ্যাটো হ'বলৈ হ'লে এই উৎপাদক কেইটা আহিছে গতিকে গসাউটো কি হ'ব এই উৎপাদক কেতিয়া থাকিব পাৰিব ইয়াৰ বাদে কিন্তু বেলেগ উৎপাদক থাকিব নোৱাৰিব কাৰণ গসাউৱে কি হয় গসাউৱে সদায় কি কয় যিকেইটা সংখ্যা দিয়া আছে সংখ্যা কেইটাৰ সাধাৰণ উৎপাদকবোৰ লয় মানে সবত থাকিব লাগিব তেতিয়াহে ল'ব লসাগুতে গোটেইখিনি লৈ আছে আৰু যিমানখিনি আছে গোটেই উৎপাদকখিনি যদি চাওঁ আমি দেখিলোঁ তাত 2 উৎপাদকটো থাকিব পাৰিব 3 থাকিব পাৰিব আৰু 5 উৎপাদকটো থাকিব পাৰিব তাৰ বাদে বেলেগ থাকিব নোৱাৰিব ধৰা 7 থাকিব নোৱাৰিব 11 থাকিব নোৱাৰিব 13 উৎপাদকটো থাকিব নোৱাৰিব তেতিয়াহ'লে আমি দেখিলোঁ যে 8 বুলি ক'লে 2 উৎপাদকটো আছে গতিকে এইটো হ'ব নোৱাৰে গতিকে এইটো হ'ব নোৱাৰে 12 বুলি ক'লে চোৱা 2 আহে আৰু 3 আহে 12 বুলি ক'লে কিমান আহে 4 3 × 12 বা 2 আহে আৰু 3 আহে ইয়াতে চোৱা উৎপাদক কেইটা আছে গতিকে বি টো উত্তৰ হ'ব নোৱাৰে 24 হ'ব নোৱাৰে কাৰণ ইয়াতে 2 আহে আৰু 3 আহে 2 আৰু 3 পূৰণ কৰিলে 24 পায় কাৰণ 2 2 × 4 4 2 × 8 8 3 × 24 গতিকে 24 টো মানে গসাউ হ'ব পাৰে গতিকে ইয়াৰ উত্তৰ নহয় তেতিয়াহ'লে উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ ডি কিয় নহয় চোৱা 35 উৎপাদক ভাঙিলে পাবা 5 7 × 35 ইয়াতে 5 উৎপাদকটো আহিব পাৰে কিন্তু 7টো আহিব নোৱাৰে কিয় আহিব নোৱাৰে কাৰণ লসাগুতে সেইটো উৎপাদক অহা নাই গতিকে গসাউত আহিব জানো গসাউত নাহে গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব 35 মানে 35 টো সংখ্যা তিনিটাৰ গসাউ হ'ব নোৱাৰে কোৱেশ্চন নম্বৰ 7 ইয়াতে দিয়া আছে দুটা সংখ্যাৰ লসাগু সংখ্যা দুটাৰ গসাউৰ 4 গুণ সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ যোগফল 125 যদি এটা সংখ্যা 100 আনটো সংখ্যা কি হয়
সুধিছে ইয়াতে চোৱা লসাগু আৰু গসাউৰ কথা ক'লে যে গসাউটো কি হ'ব গসাউ যিটো আছে তাৰ 4 গুণ কৰিলে লসাগুটো পায় গতিকে আমি এই প্ৰশ্নটো কৰিবৰ কাৰণে প্ৰথমে গসাউটো ধৰিলো যদি সংখ্যা কেইটাৰ গসাউটো হয় x তে লসাগুটো কি হ'ব লসাগুটো কি হয় গসাউৰ 4 গুণ মানে 4 এটা পূৰণ কৰিব লাগিব লসাগুটো কি হ'ব তেতিয়াহ'লে 4x হ'ব আৰু ইয়াতে ক'লে যোগফলটো কিমান হয় 125 আকৌ চোৱা গসাউ ধৰি ললো আমি x বুলি তেতিয়াহ'লে লসাগুটো হ'ব 4x আৰু যোগ কৰিলে যোগফলটো হ'ব 125 এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লম x ৰ মানটো যদি উলিয়াও তেতিয়া আমি পাম যে 5x = 125 আৰু ইয়াৰ পৰা উলিয়াবা 5 ৰ মান x ৰ মানটো উলিয়াবৰ কাৰণে পূৰণ হৈ থকা 5টো পঠাই দিবা সোঁফাললৈ তললৈ আহিব 125 ডিভাইডেড বাই 5 হ'ব আৰু 5 এ 125ক যাব 25 বাৰ তেতিয়াহ'লে দেখিলো যে x ৰ মানটো হয় 25 তেতিয়াহ'লে আমি কি গম পালো HCF মানে গসাউটো হ'ব 25 লসাগুটো কি হ'ব এলচিএমটো কি হ'ব এলচিএমটো হ'ব 4 গুণ ইয়াৰ 4 গুণ কৰিলে পাবা 100 আৰু তাতে চোৱা এটা সংখ্যা দিয়া আছে 100 আনটো সংখ্যা কি হয় আমি নাজানো গতিকে আনটো সংখ্যা ধৰি ললো আমি k বুলি ধৰি ললো এতিয়া চোৱা আমি আকৌ এটা নিয়ম ব্যৱহাৰ কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি হ'ব তেতিয়াহ'লে এটা সংখ্যা k এটা সংখ্যা 100 k পূৰণ 100 সমান লসাগু পূৰণ গসাগু লসাগুটো হয় লসাগু আৰু গসাগু পূৰণফল তাৰ মানে 25 পূৰণ 100 গসাগুটো 25 লসাগুটো কি হ'ব 100 সেই একেটা নিয়মকে আমি ব্যৱহাৰ কৰিলো ইয়াতে এতিয়া চোৱা k ৰ মানটো উলিয়াবৰ কাৰণে আমি 100 টো লৈ যাব লাগিব সোঁফাললৈ তললৈ আহিব ওপৰত থাকিব 25 পূৰণ 100 এতিয়া 100 কাটি দিব পাৰি তেতিয়াহ'লে কি থাকিব 25 বাকি থাকিলে বা 25 থাকি গ'ল গতিকে উত্তৰটো হ'ব অপচন নম্বৰ বি 25 এবাৰ আমি চাম 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নত কৈছে দুটা সংখ্যা পূৰণফল হয় 216 গসাউ যদি 6 হয় লসাগু কি হ'ব লসাগুটো আমি x বুলি ধৰি লম তেতিয়াহ'লে এবাৰ আমি কৰিম যে লসাগু পূৰণ গসাউ পূৰণফল লসাগুটো হয় x গসাগুটো হয় 6 পূৰণফল কিমান হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 216 এতিয়া ইয়াৰ পৰা উলিয়াম আমি x ৰ মান মানে লসাগু মান উলিয়াবৰ কাৰণে 6টো আহিব তললৈ আৰু 216 টো যাব ওপৰলৈ হাইটো ইয়াতে পাতি দিওঁ x ৰ মানটো হ'ব 216 ডিভাইডেড বাই 6 আৰু 216ক যদি 6 এ হৰণ কৰা তেতিয়াহ'লে যাব 36 বাৰ লসাগুটো কি হ'ব লসাগুটো হ'ব 36 অপচন নম্বৰ ডি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ এবাৰ আমি চাম 9 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 4170 যদি সংখ্যা দুটাৰ গসাউ 37 তেন্তে ডাঙৰ সংখ্যাটো হ'ব ইয়াতে কি কৈছে চোৱা সংখ্যা দুটাৰ পূৰণফল দিয়া আছে আৰু গসাউ দিয়া আছে লসাগু দিয়া নাই গতিকে প্ৰথম আমি কি কৰিম লসাগুটো উলিয়াই লম লসাগুটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব লসাগুটো x ধৰি লম x পূৰণ মানে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল যেটো হ'ব 4170 এতিয়া x ৰ মানটো উলিয়াবৰ কাৰণে আমি 37 এ 4170 হৰণ কৰিব লাগিব আৰু 4170ক যদি তোমালোকে হৰণ কৰা 37 এ তেতিয়াহ'লে তোমালোকে উত্তৰটো পাবা উত্তৰটো হ'ব তেতিয়াহ'লে 7 আমি হৰণ কৰি চাব লাগিব এটো আমি যদি হৰণ কৰো তেতিয়াহ'লে উত্তৰটো হ'ব 4170ক আমি হৰণ কৰিব লাগিব 37 হৰণ কৰো প্ৰথম এবাৰ দিম তেতিয়া হ'ব 37 বিয়োগ কৰিলে হ'ব 4 47 থাকিলে আকৌ আমি এবাৰ দিম এবাৰ দিলে হ'ব 37 বিয়োগ কৰিলে হ'ব 0 আহিলে সংখ্যাটো পটা ভুল হৈছে ইয়াতে আসলে 4170 নহয় হ'ব লাগিছিল 4107 ইয়াতে টাইপিং মিস্টেক হৈ গ'ল এটো হ'ব লাগে 4107 এটো তেতিয়াহ'লে আমি শুদ্ধ কৰি লওঁ ইয়াতে সব প্ৰশ্নটো লিখা ভুল হোৱাৰ কাৰণে কোৱেশ্চনটো খেলমিল লাগিছিল আমাৰ কৰি ল'ব পাৰো তেতিয়াহ'লে আমি অকল শুদ্ধ কৰি ল'ব লাগে 4107 হৰণ কৰিম 4107ক 37 আমি হৰণ কৰিম তেতিয়াহ'লে 4107 প্ৰথমে এবাৰ দিম তেতিয়া হ'ব 37 বিয়োগ কৰিলে হ'ব 4 তললৈ নামিলে 040 আকৌ এবাৰ দিবা তেতিয়া হ'ব 37 বিয়োগ কৰিলে হ'ব 3 আৰু 737 আকৌ এবাৰ দি দিবা মানে কেবাৰ যাব 111 বাৰ যাব তেতিয়াহ'লে এটা উত্তৰটো হ'ব অপচন নম্বৰ বি 111 গতিকে ডাঙৰ সংখ্যাটো কি হ'ব 111 আৰু সৰু সংখ্যাটো তোমালোকৰ 37 হিচাপে থাকিব এই সংখ্যা কেইটা পূৰণ কৰিলে কি হ'ব 4170 হ'ব তাৰে গসাউটো হ'ব 37 লসাগুটো হ'ব 117 আৰু ডাঙৰ সংখ্যাটো হ'ব 117 এবাৰ আমি চাম 10 নম্বৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্ন দিয়া আছে যে আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যিটো সংখ্যাক 15 20 36 আৰু 48 ৰে হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে 3 বাকি থাকে প্ৰথম কথা আমি যিটো সংখ্যা উলিয়াম
যিটো সংখ্যা উলিয়াম সেই সংখ্যাটো হৰণ কৰিলে 3 বাকি থাকিব কিন্তু 3 বাকি থকাৰ আগত কি হয় সেইটো আমি প্ৰথম চাই ল'ব লাগিব মানে 3টো যদি বাকি নাথাকে তেতিয়াহ'লে 15 সংখ্যাটো হৰণ কৰিব পাৰিবা 20 হৰণ কৰিব পাৰিবা 36ও পাৰিবা আৰু 48 এই চাৰিটা সংখ্যা হৰণ কৰিব পাৰিবা আৰু এই চাৰিটা সংখ্যা হৰণ কৰিব পৰা সংখ্যাটো কি হ'ব এই সংখ্যা কেইটাৰ লসাগু হ'ব গতিকে প্ৰথম লসাগু উলিয়াব লাগিব 15 20 36 আৰু 48 এই সংখ্যা কেইটাৰ প্ৰথমে আমি লসাগুটো উলিয়াই লম লসাগু উলিয়াবৰ কাৰণে প্ৰথমে আমি হৰণ কৰিম 2 2 15 হৰণ নাযায় গতিকে তললে নামাই দিবা 15 তললে নামিব 20ক যাব 10 বাৰ 36ক যাব 18 বাৰ 48ক যাব 24 বাৰ এতিয়া আমি আকৌ এবাৰ হৰণ কৰিম 2 হৰণ কৰিলে 15টো তললে নামি আহিব 2 5 গুণ 10 হ'ব 2 9 গুণ হ'ব 18 আৰু 2 12 গুণ হ'ব 24 এতিয়া চোৱা ইয়াতে 5 তোমালকে 15 হৰণ কৰিব পাৰা গতিকে 5টো কাটি দিবা তাৰ পিছত পালো আমি 15 পালো 9 পালো 12 এতিয়া এইকেইটা সংখ্যাক আমি হৰণ কৰিম 3 হৰণ কৰিম 3 5 গুণ হ'ব 15 3 3 গুণ 9 আৰু 3 4 গুণ 12 ইয়াৰে যিকেইটা সংখ্যা পালো তাৰ ভিতৰত আমি 3 5 গুণ 15 3 3 গুণ 9 3 4 গুণ 12 পালো 5 3 আৰু 4 এইকেইটা সংখ্যা হৰণ কৰিবলৈ কোনো সংখ্যা নাই গতিকে আমি সিধা লসাগুটো উলিয়াব পাৰো লসাগুটো যদি উলিয়াও তেতিয়াহ'লে পূৰণ কৰিম 2 2 গুণ 4 4 3 গুণ 12 তাৰ পিছতে আহিব 5 3 গুণ 15 15 4 গুণ হ'ব 60 এতিয়া আমি 12ৰ লগত 60টো পূৰণ কৰিম 60 পূৰণ কৰো 60 পূৰণ কৰিলে হ'ব 720 720 তেতিয়া আমি দেখিলো যে 720 সংখ্যাটোক আমি 15 20 36 আৰু 48 হৰণ কৰিব পাৰিম মানে হৰণ কৰিলে মিলি যাব কোনো বাকি নাথাকে কিন্তু পছন্দ হৈছে 3 এটা বাকি থাকিব লাগে 3 এটা যদি বাকি থাকিব লাগে সেই বাকি থাকিব লগা 3টো তোমালকে যোগ কৰি দিবা এতিয়া 720ৰ লগত যদি 3 যদি যোগ কৰি দিয়া তেতিয়াহ'লে উত্তৰটো হ'ব 723 উত্তৰটো হ'ব তেতিয়াহ'লে অপচন নম্বৰ ডি 723 3টো কেলে যোগ কৰিলো যদি মনলৈ প্ৰশ্ন আহিছে তোমালকে এনেকে ভাবি লোৱা ভাবা যে 10 সংখ্যাতে তোমালকে 20টোক ধুনিয়াকে হৰণ কৰিব পাৰা কেলে হৰণ কৰিব পাৰা 10 দুগুণে হ'ব 20 হৰণ কৰিব পাৰা মই যদি তোমালোকক এনেকে হলো যে 10 20ৰ লগত কিবা এটা যোগ কৰি দিয়া ধৰা তুমি 3 এটা লগাই দিয়া 20ৰ লগত যদি 3 এটা যোগ কৰি দিয়া তেতিয়া কিমান হ'ব 23 হ'ব তুমি 3 যোগ কৰিলা নহয় গতিকে 3 এটা বাকি থাকিব সো কেনেকৈ বাকি থাকিব 10 দুগুণ হৈ গ'ল 20 আৰু 3 এটা বাকি থাকিলে মানে যেটো বাকি থাকিব লাগে সেই বাকি থকাটো যোগ কৰি দিবা আমি দেখিলো যে এইকেইটা সংখ্যাই 720ক ধুনিয়াকৈ হৰণ কৰিব পাৰি কিন্তু পষ্টত কৈছে যে 3 এটা বাকি থাকিব লাগে সেই বাকি থাকিব লগাটো কি কৰি দিবা তোমালকে যোগ কৰি দিবা যোগ কৰি দিয়াৰ লগে লগে উত্তৰটো হ'ব অপচন নম্বৰ ডি 723 এবাৰ আমি চাওঁ আহা 11 নম্বৰ প্ৰশ্নটো ইয়াতে দিছে 10 15 আৰু 20ৰে সম্পূৰ্ণকৈ বিভাজ্য কৰিব পৰা 4 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব প্ৰথমে আমি গম পালো যে 10 হৰণ কৰিব পাৰিব লাগিব 20ও পাৰিব লাগিব আৰু 15ও পাৰিব লাগিব এই তিনিটা সংখ্যাই যদি হৰণ কৰিব পৰা সংখ্যা হ'বলে হয় এই সংখ্যা কেইটাৰ কি হ'ব লাগিব লসাগু হ'ব লাগিব মানে গুণিতক হ'ব লাগিব আৰু গুণিতক বুলি ক'লে আহে লসাগু গতিকে প্ৰথম লসাগু উলিয়াম 10 15 আৰু 20 এই সংখ্যা কেইটাৰ আমি কি কৰিম লসাগু উলিয়াম লসাগু যদি উলিয়াও এতে চোৱা 10 20ক হৰণ কৰিব পাৰি গতিকে 10টো কাটি দিবা আৰু 15 আৰু 20ক 5 হৰণ কৰিবা 5 3 গুণ 15 আৰু 5 4 গুণ 20 এতিয়া যিকেইটা সংখ্যা পালা সংখ্যা কেইটা পূৰণ কৰিবা পূৰণ কৰিলে তোমালকে এলসিএমটো বিচাৰি পাবা 5 3 গুণ 15 15 4 গুণ হ'ব 60 আমি দেখিলো যে এই সংখ্যা কেইটাৰ লসাগুটো হ'ব 60 তাৰ মানে আমি কি গম পালো যে এই সংখ্যা কেইটাই 60 হৰণ কৰিব পাৰিব 60 হৰণ কৰিলে কোনো বাকি নাথাকে তেতিয়াহ'লে আকৌ সোয়াৰে কি কৈছে যে 4টা অংকৰ সংখ্যা এটা উলিয়াই দিব লাগে গতিকে 4টা অংকৰ সংখ্যা বুলি ক'লে সংখ্যাটো ডাঙৰ হ'ব আমি 60 হলে দুটা অংকহে পাইছো গতিকে 4টা অংকলৈ যেতিয়া যাম গতিকে 4টা অংক লগা আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথমে লৈ লম 4টা অংক থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 এই সংখ্যাটো প্ৰথমে আমি 60 হৰণ কৰি চাম হৰণ যায় নে নাযায় চাই লওঁ আহা প্ৰথমে এবাৰ দিবা 60 গুণ হ'ব 60 বিয়োগ কৰিলে হ'ব 9 আহিব তললে আৰু আহিব 6 399 এটুক তোমালকে বাৰ দিব পাৰিবা ছবাৰ দিবা ছবাৰ দিলে হ'ব 6 6 গুণ 36 360 হ'ব বিয়োগ কৰিবা বিয়োগ কৰিলে থাকিব 9 3 9 399 আকৌ 6 বাৰ দিয়া 6 বাৰ দিলে হ'ব 360 বিয়োগ কৰিলে বাকি থাকিব 9 আৰু 9 থাকিব আৰু লগত থাকিব 3 আমি দেখিলো যে যেতিয়া আমি 60এ 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৰণ কৰিছো তেতিয়াহ'লে বাকি থাকি গৈছে 39 আমি যে অলপ আগত কৈছিলো বাকি যেটো থাকে হেতু আসলে যোগহে হৈ থাকে ইয়াতে কি হৈছে যদিহে ইয়াতে আমি 39টো যদি যোগ কৰি নিদিলো ডাঙৰ সংখ্যাটো কি হয় 999 পালো ইয়াতে কি হৈছে 39 এটা লগ লাগি থকাৰ কাৰণে সংখ্যাটোক আমি 10 15 আৰু 20 হৰণ কৰিব পৰা নাই গতিকে
আমি কি কৰিব লাগে হৰণ কৰিব পৰা সংখ্যা এটা উলিয়াব লাগে গতিকে যেটো বাকি থাকি গৈছিলে বাকি থকাটো কি কৰি দিবা বিয়োগ কৰি দিবা বা তোমালোকে কথাটো এনেকৈ ভাবিব পাৰা ধৰা তোমালোকৰ ঘৰত 5 জন মানুহ আছে ভাবি লোৱা 5 জন মানুহ আছে সেই 5 জন মানুহৰ কাৰণে তোমাৰ ওচৰত ধৰা 10টা আপেল আছে 10টা আপেল যদি ভাগ কৰি দিয়া তোমালোকে আটাই কেজনকে দুটাকে দিব পাৰিবা মানে ভাগটো মিলি গৈছে ধৰা তোমাৰ ওচৰত এনেকুৱা হ'ল এবাৰ তোমাৰ ওচৰত 13টা আপেল আছে আৰু 13টা আপেল আছে কাৰণে তোমাক যদি ভাগ কৰিব দিয়া 5 জন মানুহক তুমি কি কৰিবা তুমি যদি ভাগ কৰিব বিচাৰা কি হ'ব তুমি দুটাকে দি দিলা 2 5 গুণ 10 হ'ল 3টা আপেল কি হ'ল বাকি থাকি গ'ল গতিকে 3টা আপেল যদি তুমি মানুহখিনি আগত যদি নেদেখুৱাগে কি হ'ব তেতিয়া তুমি 3টা আপেল বাদ দি দিয়া 3টা আপেল বাদ দি দিলে কেটা হ'লবা 3টা বাদ দিয়া 13ৰ পৰা 3 বাদ দিতে কি থাকিব 10 থাকিব আৰু 10টোক ধুনীয়াকৈ তুমি কি কৰিব পাৰা 5 জন মানুহৰ মাজত ভাগ কৰি দিব পাৰিবা ইয়াতো একেই হ'ল আমি দেখিলো যে 9999 60 হৰণ কৰিব নোৱাৰি কেলে হৰণ কৰিব নোৱাৰি এই কাৰণে ইয়াতে 39 এটা লগ লাগি আছে গতিকে যদি বিয়োগ কৰি দিয়াৰ লগে লগে কিন্তু যিটো সংখ্যা পাবা সেই সংখ্যাটো কিন্তু এই তিনিটা সংখ্যা হৰণ কৰিব পাৰিবা সেইকাৰণে বিয়োগ কৰো 9 নগল থাকিল 0 তাৰ পিছতে আহিলে 9 3 গল থাকিল 6 আৰু 9 গিটা তললে নমাই দিয়া উত্তৰটো হ'ব তেতিয়া হলে 9960 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 9960 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেটো বাকি থাকিব হেতু বিয়োগ কৰি দিবা আৰু বিয়োগ কৰি দিয়াৰ লগে লগে যেটো উত্তৰ পাবা সেই সংখ্যাটো কি কৰিব পাৰিবা হৰণ কৰিব পৰা সংখ্যা এটাই তোমালোকে পাবা এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো চাওঁ আহা এতে দিয়া আছে এটা বেল 6 7 8 9 আৰু 12 সেকেন্ডৰ মুৰে মুৰে বাজে এই তিনিটা বেল একেলগে কিমান সময়ৰ মুৰে মুৰে বাজিব মানে কি কৈছে হে যে এটা দৌৰাৰ ট্ৰেকত লৰা তিনটা দৌৰিছিলে হে একে ধৰণৰ কথা এটা কি হৈছে বেল কেইটা এটা বাজে 6 সেকেন্ডৰ মুৰে মুৰে এটা বাজে 7 সেকেন্ডৰ মুৰে মুৰে এটা বাজে 8 সেকেন্ডৰ মুৰে মুৰে 9 সেকেন্ড আৰু 12 সেকেন্ড এই সময়বোৰৰ মাজে মাজে বাজি থাকে গতিকে এতিয়া আমাক যদি কয় যে কিমান সময়ৰ পিছত একেলগে বাজিব জানিবৰ কাৰণে আমি কি কৰিব লাগিব এই সংখ্যা কেইটাৰ লসাগু ল'ব লাগিব লসাগু লওঁতে আকৌ চোৱা 6 দুগুণ 12 গতিকে 6 প্ৰথম 12 হৰণ কৰিব পাৰি তো 6 টো কাটি দিয়া বাকি যিকিটা সংখ্যা থাকিলে এই সংখ্যা কেইটা হৰণ কৰিবা 2 হৰণ কৰিব পাৰিবা 2 হৰণ কৰিবা 7 হৰণ কৰিব নোৱাৰি 7 তললে নামি আহিব 8 হৰণ কৰিবা 4 বাৰ যাব 9 হৰণ কৰিব নোৱাৰি 9 তললে নামিব তাৰ পিছতে 2 12 হৰণ কৰিব পাৰি 2 6 গুণ 12 এতিয়া যিকিটা সংখ্যা পালা এই সংখ্যা কেইটাক তোমালকে আকৌ 2 হৰণ কৰিব পাৰা 7 তললে নামিলে 2 দুগুণ হ'ব 4 2 9 হৰণ কৰিব নি তললে নামাই দিয়া আৰু 2 3 গুণ হয় 6 এতিয়া আকৌ চোৱা 3 তোমালকে 6 হৰণ কৰিব পাৰা গতিকে 3 টো কাটি দিয়া 3 9 হৰণ কৰিব পাৰা গতিকে 3 টো কাটি দিয়া কি সংখ্যা পালা পূৰণ কৰি দিবা তোমালকে সংখ্যা পালা 2 পালা 7 পাইছা 2 পাইছা আৰু 9 পাইছা এইকেইটা সংখ্যা পূৰণ কৰা পূৰণ কৰিলে 2 দুগুণ 4 4 7 গুণ 28 আৰু 28 ৰ লগত পূৰণ কৰিব লাগিব 2 9 গুণ 18 28 ৰ লগত 18 পূৰণ কৰিম আহা 28 ৰ লগত 18 টো পূৰণ কৰিম 28 ৰ লগত 18 পূৰণ কৰিলে 8 7 গুণ 64 4 উকলিলে 6 8 দুগুণ 16 16 ৰ লগত যদি তোমালকে 6 যোগ কৰা তেতিয়া হ'ব 22 তাৰ পিছতে 1 টো পূৰণ কৰা 1 8 গুণ 8 আৰু 1 দুগুণ 2 যোগ কৰিলে হ'ব যোগটো এইখিনিতে কৰি দিছো 4 8 2 10 0 1 উকলিলে 2 2 4 উকলাকে 5 তেতিয়ালে আমি পূৰণ কৰিলে কি পালো 504 পালো গতিকে উত্তৰটো হ'ব 504 সেকেন্ড তেতিয়ালে কিমান সেকেন্ডৰ মূৰত আকৌ একেলগে বাজিব 504 সেকেন্ডৰ মূৰত বেল কেইটা আকৌ এবাৰ একেলগে বাজিব বা ইমান সময় মূৰে মূৰে 504 সেকেন্ডৰ মূৰে মূৰে বেল কেইটা একেলগে বাজি থাকিব গতিকে উত্তৰটো হ'ব অপচন নম্বৰ সি 504 সেকেন্ড এবাৰ আমি চাওঁ আহা 13 নম্বৰ প্ৰশ্নটো এতে দিছে 4টা অংকৰ আটাইতকৈ ডাঙৰ কোনটো সংখ্যাক 3 5 7 আৰু 9 ৰে হৰণ কৰিলে 1 3 5 7 বাকি ৰৈ যায় মানে 3 হৰণ কৰিলে 1 বাকি ৰব 5 হৰণ কৰিলে 3 বাকি ৰব 7 হৰণ কৰিলে 5 বাকি ৰব আৰু 9 হৰণ কৰিলে 7 বাকি ৰব গতিকে যিকিটা সংখ্যা হৰণ কৰিব লাগে এই হৰণ কৰিব লগা সংখ্যা কেইটাৰ প্ৰথমে আমি লসাগু উলিয়াই লম সংখ্যা কেইটা হৈছে 3 5 7 9 মই অংক কৰিবলৈ ঠাই এই কাৰণে কমকৈ লৈছো কাৰণ তোমালোকে পৰীক্ষাটো কিবা খুব কম ঠাইতে অংকবোৰ কৰিব লাগিব সেই কাৰণে মই কি কৰিছো তোমালোকে ঠাইখিনি যাতে মেনেজ কৰিব শিকা সেই কাৰণে মই এটা ঠাই কমকৈ লৈছো নহলে মই এটা পেজত মই এটা অংক কৰিব পাৰিলো হলে ঠাই কমকৈ লোৱা কাৰণ এইটোৱে মোৰ ঠাই কম হোৱা নাই কিন্তু তোমালোকে শিকিবৰ কাৰণে মই ঠাই কমকৈ ইয়াতে ব্যৱহাৰ কৰিছো ইয়াতে চোৱা 3 9 হৰণ কৰিব পাৰি গতিকে 3 টো কাটি দিবা তাৰ পিছতে 5 7 আৰু 9 হৰণ কৰিবলৈ কোনো সংখ্যা নাই গতিকে লসাগু উলিয়াবৰ কাৰণে কি কৰিবা আটাইকেইটা সংখ্যা পূৰণ কৰিবা কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব 7 পূৰণ কৰিব লাগিব আৰু 9 পূৰণ কৰিব লাগিব পূৰণ কৰিলে হ'ব 5 7 গুণ 35 35 ৰ লগত 7 টো পূৰণ কৰিবা তেতিয়া হ'ব 315 তেতিয়া হলে লসাগুটো হ'ব 315 আৰু প্ৰশ্নটো দিছে যে এই সংখ্যা কেইটা মানে আমি যিটো সংখ্যা উলিয়াম সেই সংখ্যাটো আমি
তেতিয়াহ'লে লসাগুটোৱে হৰণ কৰিব পৰা হ'ব লাগিব ডাঙৰ সংখ্যা এটা লাগে ইয়াতে আমি দেখিলোঁ যে সংখ্যাকেইটাই হৰণ কৰিব পৰা যিটো সংখ্যা 315 তাত মাত্ৰ 3টা অংক আছে আৰু প্ৰশ্ন সুধিছে 4টা অংক গতিকে 4টা অংক থকা সংখ্যা ল'ম 999 তাক আমি হৰণ কৰি দিম 315 হৰণ কৰিম 315 যদি হৰণ কৰা প্ৰথমে দিব লাগিব 3 বাৰ দিলে হ'ব 945 বিয়োগ কৰিম বিয়োগ কৰি তললৈ আহিব 9 তাৰপিছত আহিব 4 তাৰপিছত আহিব 5 549 ইয়াক আমি এবাৰে দিব পাৰিম এবাৰ দিম তেতিয়াহ'লে থাকিব 315 আৰু বিয়োগ কৰিলে পাম আমি 4 3 2 234 বাকি থাকিলে এতিয়া বাকি থকাটো আমি বিয়োগ কৰি দিম বাকি থকাটো বিয়োগ কৰিলে আমি পাম ট্ৰিপল নহয় 4টা 9 লৈছো ডাঙৰ সংখ্যাটো লৈছো 4টা অংক লগা 999 তাৰ পৰা বিয়োগ কৰি আমি 234 বিয়োগ কৰিম বিয়োগ কৰিলে আমি পাম 5 9 3 গল থাকিল 6 9 7 গল 2 গল থাকিল 7 আৰু 9 আমি পালো 9765 এতিয়া আকৌ কৈছে যে আমি যেটো উত্তৰ পালো এই উত্তৰটো কিন্তু কি হ'ব সম্পূৰ্ণকে হৰণ যায় এতে কৈছে বাকি থাকিব লাগে বাকি থকা ক্ষেত্ৰত যদি তোমালোকে চোৱা 3 এ হৰণ কৰিলে 1 বাকি থাকিব লাগে 5 এ হৰণ কৰিলে 3 বাকি থাকিব লাগে 7 এ 5 আৰু 9 হৰণ কৰিলে 7 বাকি থাকিব লাগে প্ৰতিটো ক্ষেত্ৰতে আমি পাৰ্থক্যটো কি পাইছো 2 কে পাইছো মন কৰিবা 3 1 গল থাকিল 2 5 ৰ 3 গল থাকিল 2 7 ৰ 5 গল থাকিল 2 আৰু 9 ৰ 7 গলো থাকিল 2 গতিকে 2 এটা যে পাৰ্থক্য এটা আছে সেই পাৰ্থক্যটো কি কৰিবা ইয়াৰ পৰা বিয়োগ কৰি দিবা 2 এটা যদি বিয়োগ কৰিলে কিমান হ'ব 9763 শুদ্ধ উত্তৰটো হ'ব তেতিয়াহ'লে অপচন নম্বৰ এ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 9763 বাকি সংখ্যাকেইটা আমি কি কৰিছিলো বাকি প্ৰশ্নবোৰত বাকি থকাটো আমি কি কৰিছিলো বিয়োগ কৰি উত্তৰ পাইছিলো ইয়াতে কিন্তু কি হৈছে বাকি থাকিব লগা ইয়াতে 3টা 4টা বেলেগ বেলেগ সংখ্যা ক'লে আৰু 4টা বাকি বেলেগ বেলেগ ধৰণে দিয়া আছে গতিকে যেটো বাকি থাকে সেই বাকি থকাটো তোমালোকে ইয়াতে বিয়োগ কৰি দিবা 2 বিয়োগ কৰি দিলো তেতিয়াহ'লে উত্তৰটো পালো 9763 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ চাম ইয়াৰ পিছৰ প্ৰশ্নটো 14 নম্বৰত কোৱা আছে এ বি সি এটা বৃত্তাকাৰ টেক একেটা বিন্দুৰ পৰা একেটা দিশত দৌৰিবলৈ আৰম্ভ কৰে টেকটোৰ এক সময় লাগে 252 সেকেন্ড বিক লাগে 308 সেকেন্ড সিক লাগে 198 সেকেন্ড তেতিয়াহলে সুধিছে যে কিমান সময়ৰ পিছত আৰম্ভণি বিন্দু লগ লাগিব এনেকৈ এটা অংক তোমালোকক অলপ আগত মই কৈছিলো ইয়াত আমি কি কৰিব লাগে প্ৰথমে লসাগুটো ল'ব লাগে লসাগু লম আমি ইয়াতে এই ঠাইখিনি আমি লৈছো লসাগু লম সংখ্যা কেইটা কাৰণ গুণিতকে হ'ব লসাগু লম সংখ্যা কেইটা লিখি ল'ব লাগিব সংখ্যা কেইটা হৈছে 252 প্ৰথম সংখ্যাটো 252 তাৰ পিছত আছে 308 আৰু এটা আছে 198 আটাইকেইটা সংখ্যাকে 2 এ হৰণ কৰিব পাৰি গতিকে 2 এ হৰণ কৰি দিবা 2 এ হৰণ কৰিব পাৰি গতিকে আমি 2 এ হৰণ কৰিম 2 এ হৰণ কৰিলে হ'ব 1 2 6 বাৰ যাব আৰু 308ক যদি হৰণ কৰা তেতিয়া হ'ব 154 আৰু 198ক যদি হৰণ কৰা হয় তেতিয়াহলে যাব 99 বাৰ এটা যিকেইটা সংখ্যা পালো এই সংখ্যাকেইটাক আমি আকৌ এবাৰ হৰণ কৰিব পাৰিম 2 এ হৰণ কৰিব পাৰিম 2 এ হৰণ কৰি দিম তেতিয়াহলে যাব 63 তাৰ পিছত সংখ্যাটোক যাব 77 99ক হৰণ কৰিবলৈ কোনো সংখ্যা 2 এ হৰণ নাযায় গতিকে তললৈ নামাই দিবা তাৰ পিছতে ইয়াতে চোৱা 63 বাদ দি 77 আৰু 99 এই দুইটা সংখ্যাকে তোমালোকে 11 হৰণ কৰিব পাৰিবা 11 হৰণ কৰি দিবা 11 হৰণ কৰিলে 63 হৰণ কৰিলে বা 63 হৰণ কৰিব নোৱাৰি গতিকে 63 টো পাতি লবা তাৰ পিছত আহিলে 77ক যাব 7 বাৰ আৰু 99ক যাব 9 বাৰ 11 9 99 হয় তাৰ পিছতে চাবা ইয়াতে 7 9 63 আৰু 9 7 63 হয় গতিকে 7 আৰু 9 টো কাটি দিবা তেতিয়ালে কি পালো আমি 63 থাকিলে আৰু থাকিলে 2 2 আৰু 11 এইকেইটা সংখ্যা পূৰণ কৰিবা লসাগু উলিয়াবৰ কাৰণে পূৰণ কৰিব লাগিব তেতিয়াহলে 2 দুটা আহিলে 11 এটা আহিলে আৰু এটা আহিলে 63 পূৰণ কৰিবা তোমালোকে পূৰণ কৰিবা আৰু উত্তৰটো যেহেতু মই অলৰেডি হাজু কৰি থৈছো গতিকে মই উত্তৰটো লিখি দিও ইয়াতে তোমালোকে যদি পূৰণ কৰা পূৰণফলটো হ'ব 2 এটো হ'ব ইয়াৰ পূৰণফলটো এতিয়া চোৱা ইয়াৰ কিন্তু সেই উত্তৰটো দিয়া নাই আমি কি গম পালো যেহেতু এই আটাইকেইটা সংখ্যা সেকেন্ডত দিয়া আছিল গতিকে লসাগু যেটো পালো হেতু হ'ল সেকেন্ড 2772 সেকেন্ডৰ পাছত তেওঁলোকে কি কৰিব আৰম্ভণি বিন্দুত লগ লাগিব উত্তৰটো দিয়া আছে মিনিট আৰু সেকেন্ডত দিয়া আছে সেই কাৰণে আমি সেকেন্ডটোক মিনিটলৈ লৈ যাওঁ 277 যদি তোমালোকে সেকেন্ডলৈ নিব সেকেন্ডৰ পৰা মিনিটলৈ নিব বিচাৰা তেতিয়াহলে 60 হৰণ কৰিব লাগিব 60 বাৰ দিবা প্ৰথমে যাব 4 বাৰ 6 4 গুণ 24 240 হ'ব বিয়োগ কৰিবা বিয়োগ কৰিলে 7 ৰ 0 গল থাকিল 7 7 ৰ 4 গল থাকিল 3 তলে নামিব 2 এবাৰ বাৰ দিবা ছবাৰ না যাব ছবাৰ যাব 6 4 গুণ 36 হ'ব 360 হ'ল বিয়োগ কৰিলে হ'ব 2 আৰু 1
কি থাকিলে 12 এটা বাকি থাকিলে 46 মিনিট এটো হ'ব আমাৰ মিনিটত হ'ল আৰু 12 এটা বাকি থাকিলে 12টো হ'ব সেকেন্ডত গতিকে উত্তৰটো হ'ব 46 মিনিট 12 সেকেন্ড শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটো এতে দিয়া আছে তলৰ কোনটো আটাইতকৈ সৰু সংখ্যা যিটো সংখ্যা 16 18 20 আৰু 25 হৰণ কৰিলে 4 বাকি ৰৈ যায় কিন্তু হাতেৰে সম্পূৰ্ণকৈ বিভাজ্য হয় আমি এনেকুৱা সংখ্যা উলিয়াই দিব লাগে যিটো সংখ্যা 16 18 24 20 আৰু 25 হৰণ কৰিব পাৰি প্ৰথম কথা এই সংখ্যা কেইটা যদি হৰণ কৰিব পৰা সংখ্যা এটা হ'বলে হয় আমি লসাগু উলিয়াব লাগিব প্ৰথম লসাগু উলিয়াম 16 18 20 আৰু 25 লসাগু উলিয়াম আটাইকেইটা সংখ্যা হৰণ কৰিব নোৱাৰি যদিও কেইটামান সংখ্যাক তোমালোকে 2 এ হৰণ কৰিব পাৰিবা 2 এ হৰণ কৰি দিবা 2 8 গুণ 16 2 9 গুণ 18 2 10 গুণ 20 25 টো হৰণ কৰিব নোৱাৰি তললে নমাই দিবা আকৌ এবাৰ 2 এ হৰণ কৰিব পাৰিবা 2 4 গুণ 8 9 তললে নামিব 2 5 গুণ 10 আৰু 25 হৰণ কৰিব নোৱাৰি 25 তললে নমাই দিবা তাৰ পিছতে আকৌ চোৱা 5 5 গুণ 25 5 25 হৰণ কৰিব পাৰি গতিকে 5 টো কাটি দিয়া যিকিটা সংখ্যা পালো এই সংখ্যা কেইটাক আকৌ আমি কিন্তু 4 9 আৰু 25ক কোনো সংখ্যা হৰণ কৰিব নোৱাৰি ধৰা 4ক পাৰি 9ক নোৱাৰি 4ক পাৰি 2 এ কিন্তু 9 আৰু 25ক নোৱাৰি গতিকে হৰণ কৰিব নালাগে 2 এ হৰণ কৰিব নালাগে 3 এ 9ক পাৰি কিন্তু 4 আৰু 25ক নোৱাৰি গতিকে হৰণ কৰিব নালাগে এই যিকিটা পালা গোটেইকিটা সংখ্যা পূৰণ কৰি দিবা 2 2 গুণ হ'ব 4 4 25 গুণ হ'ব 4 25 গুণ পাবা তোমালোকে 100 আৰু 100 লগত 9 পূৰণ কৰিলে হ'ব 900 100 লগত 9 পূৰণ কৰিলে হ'ব 900 900 লগত 4 পূৰণ কৰিবা তেতিয়া হ'ব 3600 এতিয়া আমি যিটো সংখ্যা উলিয়াব লাগে যিটো নাম্বাৰ উলিয়াব লাগে সেই নাম্বাৰটো বা সেই সংখ্যাটো কেনেকুৱা হয় সেই সংখ্যাটো হ'ব এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰো সংখ্যাটো হৰণ কৰিব পাৰিম ধৰা 3600 এ হৰণ কৰিব পাৰিবা কেবাৰ যাব আমি নাজানো গতিকে কেবাৰ হিচাপে ধৰি ললো কিন্তু 4 এটা বাকি ৰৈ যায় গতিকে সংখ্যাটো দেখিবলৈ এনেকুৱা হ'ব ধৰা 3600 লগতে কিবা এটা বাৰ থাকিব কিন্তু 4 এটা বাদ পৰি থাকিব মানে 4 এটা বাকি থাকিব গতিকে আমি ইয়াতে চাম এতিয়া চোৱা এই সংখ্যাকেইটা 3600 মন কৰিবা ইয়াতে আমি এই শেষৰ তিনিটা অংক বাদ দি দিলো শেষৰ তিনিটা অংক যদি বাদ দিয়া তেতিয়ালে কি হ'ব 3 ইয়াৰো তোমালোকে শেষৰ তিনিটা অংক বাদ দিয়া শেষৰ তিনিটা অংক বাদ দিলে কি উত্তৰ পাইছা মন কৰা শেষৰ তিনিটা যদি অংক বাদ দি দিয়া ইয়াতে হৈছে 18 ইয়াত হৈছে 18 ইয়াত হৈছে 18 ইয়াত হৈছে কিমান ইয়াত হৈছে 17 তেতিয়া হলে 3 এ যদি তুমি 17ক বাৰ দিয়া কেবাৰ দিবা 3 এ 17ক 5 বাৰ দিব লাগিব কেবাৰ দিবা 5 বাৰ 3 5 গুণ 15 তেতিয়াহলে কিও কিবা এটা বাকি থাকিব গতিকে আমি যদি কে আছে কে মানৰ ঠাইত আমি 5 এটা বহাই চাও কেলে বহাই চাম আমি ইয়াতে চালো যে 3600 এই সংখ্যাবোৰক তোমালোকে 5 বাৰহে দিব পাৰিবা তাতকৈ বেছি বাৰ দিব নোৱাৰিবা সেইকাৰণে 5 বাৰ এটা দি চাও 5 বহাই চালে আমি পাম 3600 পূৰণ 5 যোগ 4 5 যদি দিয়া তেতিয়াহলে হ'ব 00 6 5 গুণ 30 শূন্য কৰিলে 3 3 5 গুণ 15 15 লগত 3 যোগ কৰিলে হ'ব 18 18000 যোগ 4 18000 লগত যদি 4 যোগ কৰা তেতিয়াহলে উত্তৰটো হ'ব 18004 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অপচন নম্বৰ ডি টো হ'ব শুদ্ধ উত্তৰ উত্তৰটো হ'ব তেতিয়াহলে 18004 অপচন নম্বৰ ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক একেধৰণে ইয়াৰ পিছৰ সংখ্যাটো প্ৰশ্নটো দিয়া আছে 5 6 7 আৰু 8 হৰণ কৰিলে 3 বাকি ৰৈ যায় কিন্তু 9 ৰে সম্পূৰ্ণকে হৰণ যায় প্ৰথম কোনে কি ক'ব লাগিব তোমালোকে এই সংখ্যা কেইটাৰ লসাগু উলিয়াব লাগিব এই সংখ্যা কেইটা যদি লসাগু উলিয়াই চাও আহা 5 6 7 আৰু 8 এইকেইটা সংখ্যাক তোমালোকে 2 এ হৰণ কৰিব পাৰা 5ক নাযায় তললে নামাই দিয়া 2 3 গুণ 6 7 তললে নামাই দিয়া আৰু 2 4 গুণ 8 এতিয়া হৰণ কৰিবলৈ কোনো সংখ্যা নাই পূৰণ কৰি চোৱা পূৰণ কৰিলে তোমালোকে পাবা 2 5 গুণ হ'ব 10 তাৰপা থাকিলে 3 7 গুণ 21 21ৰ লগত 4 পূৰণ কৰা 21ৰ লগত 4 পূৰণ কৰিলে হ'ব 84 আৰু তাৰ লগতে 10 লগাই দিয়া 84ৰ লগত যদি 10 এটা পূৰণ কৰা তেতিয়ালে হ'ব 840 আমি লসাগুটো পালো 840 এতিয়া যেহেতু আমি 840 এ হৰণ কৰিব পাৰো গতিকে আমি লিখিলো এনেকৈ আগৰ অংকটোৰ নিচিনা 840 কেবাৰ যাব কেবাৰ যায় ভাবি ললো কেবাৰ যাব কে বুলি এটা সংখ্যা কিবা এটা বাৰ যায় 1 2 3 4 কিবা এটা যায় বাকি থাকি যায় 3 এতিয়া কে ঠাইত আমি কি বহাম এতিয়া চাও আগৰ অংকটোৰ নিচিনা কৰো শেষৰ দুটা অংক বাদ দিও শেষৰ দুটা অংক যদি বাদ দিও আমি দেখিলো যে 8 এ হৰণ কৰিব লাগে 16 আহিলে তাৰ পিছত আহিলে 25 তাৰ পিছত আহিলে 33 এতিয়া আমি যদি 8 এ বাৰ দিব বিচাৰো একেবাৰে কম 16ক যদি দিব বিচাৰো দুবাৰ দিব লাগিব গতিকে কে এৰ মানটো তোমালোকে 2 বহুৱাই দিবা কে এৰ মানটো 2 বহাই দিলে হ'ব 840 পূৰণ 2 যোগ 3 840ৰ লগত 2 টো পূৰণ কৰিবা 840ৰ লগত 2 পূৰণ কৰিলে হ'ব 1680 প্লাস 3 এই পূৰণ যোগ কৰিলে হ'ব 1683 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1683
1683 এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো এই প্ৰশ্নকেইটা আজি আলোচনা কৰিম ইয়াতে কৈছে 6 12 আৰু 18 বিভাজ্য কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কোনটো ইয়াতে এনেকুৱা এটা পূৰ্ণবৰ্গ সংখ্যা উলিয়াই দিব লাগে যিটো সংখ্যা 6 12 আৰু 18 আমি হৰণ কৰিব পাৰিম প্ৰথম কথা আটাইকেইটা সংখ্যা হৰণ কৰিব পৰা যদি হয় প্ৰথম লসাগুৰ ধাৰণালৈ আমি যাব পাৰো কি লসাগুতকে আমি অংকটো কৰিব কাৰণে আৰু এটা বেলেগ ধৰণৰ নিয়ম ইয়াতে ব্যৱহাৰ কৰিম প্ৰথম কথা উৎপাদক ভাঙি লওঁ 6 উৎপাদক ভাঙিলে আমি পাম 2 3 গুণ 6 12 উৎপাদক ভাঙিলে আমি পাম 2 আহিব দুটা আৰু 3 আহিব এটা 18 উৎপাদক ভাঙিলে আমি পাম 2 এটা আহিব আৰু 3 আহিব দুটা এতিয়া চোৱা আমি এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যিটো সংখ্যা কি হ'ব 6 12 আৰু 18 কি হ'ব গুণিতক হ'ব প্ৰথম কথা তাৰ পিছতে হ'ব লাগিব পূৰ্ণবৰ্গ সংখ্যা কি বুজাব এনেকুৱা এটা সংখ্যা যিটো সংখ্যাৰ বৰ্গমূল থাকে তেতিয়া হলে বৰ্গমূল থকা সংখ্যা এটা যদি উলিয়াবলৈ হয় আমাৰ কেনেকুৱাবোৰ বৰ্গমূল থকা সংখ্যা আছিল 1 ৰ বৰ্গমূল থাকে 1 ৰ বৰ্গমূল 1 4 ৰ বৰ্গমূল 2 তাৰপিছত আহে 9 ৰ বৰ্গমূল হয় 3 16 ৰ বৰ্গমূল হয় 4 আমি এনেকৈ বৰ্গ সংখ্যা পাওঁ গতিকে বৰ্গ সংখ্যা বুলি ক'লে চোৱা 1 টো কেলে বৰ্গ সংখ্যা হয় 1 1 4 কেলে বৰ্গ সংখ্যা হয় 2 2 4 9 কেলে বৰ্গ সংখ্যা হয় 3 3 9 16 কেলে বৰ্গ সংখ্যা হয় 4 4 16 মানে উৎপাদকবোৰ দুবাৰকৈ থাকিব লাগিব গতিকে আমি পূৰ্ণবৰ্গ সংখ্যাটো যদি উলিয়াও 6 হৰণ যাবলৈ হলে তাত 2 থাকিব লাগিব আৰু 3 থাকিব লাগিব 12 ৰ কাৰণে 2 থাকিব লাগিব আৰু 3 থাকিব লাগিব 18 ৰ কাৰণে 2 আৰু 3 থাকিব লাগে উৎপাদকবোৰ পৰা 2 কেটাকে লবা 2 আহিলে 2 দুটা লৈ লবা তেতিয়াহে আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব 3 আছে 3 কেটা লৈ লোৱা দুটা লৈ লোৱা তেতিয়াহলে আমি দেখিলো যে 6 হৰণ যাব কাৰণ 6 কাৰণে 2 থাকিব লাগে 2 আছে 3 থাকিব লাগে 3 উৎপাদকটো ইয়াতে সোমাই আছে 12 হৰণ যাব কাৰণ 2 উৎপাদকটো দুবাৰ থাকিব লাগে দুবাৰ আছে 3 উৎপাদক থাকিব লাগে আছে 18 হৰণ যাব কাৰণ 2 উৎপাদক থাকিব লাগে ইয়াতে 2 উৎপাদকটো আছে 3 দুটা থাকিব লাগে ইয়াত 3 দুটা আছে গতিকে আমি যেটো পূৰ্ণবৰ্গ সংখ্যা উলিয়াম সেইটো সংখ্যা তেতিয়ালে উৎপাদক 2 দুবাৰ আহিব 3 দুবাৰ আহিব ইয়াতে আমি কি কৰিছো চোৱা উৎপাদকবোৰ যিমান লৈছো সব দুবাৰকে লৈছো 2 পাইছো 2 দুবাৰ ললো 3 পাইছো 3 দুবাৰ লৈছো যদি 7 পালো হলে 7ও দুবাৰ ললো হলে এটা পূৰণ কৰি দিবা পূৰণ কৰিলে হ'ব 2 2 4 আৰু 3 3 9 4 9 কিমান হ'ব 36 ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো একে ধৰণৰ এটা প্ৰশ্ন এটো ক্লাস 10 ৰ জেনাৰেল মেথছত এটো কোৱেশ্চনটো আছে গতিকে সেই কোৱেশ্চনটো তোমালোকলৈ লৈ আহিলো ইয়ালে 4 বুলি ক'লে 2 আহিব দুটা 9 আমি উৎপাদক ভাঙো 9 হলে 3 আহিব দুটা তাৰ পিছতে আহিলে 10 বুলি ক'লে হ'ব 2 এটা আৰু 5 এটা এটা পূৰ্ণবৰ্গ সংখ্যা যেটো আমি উলিয়াম সেই পূৰ্ণবৰ্গ সংখ্যাত কি হ'ব লাগিব 4 হৰণ যাবৰ কাৰণে 2 টো দুবাৰ থাকিব লাগে 2 দুবাৰ লৈ ললো আৰু 2 টো দুবাৰ লোৱাৰ লগে লগে সেই পূৰ্ণবৰ্গ সংখ্যা উৎপাদকত পৰিয়ে গ'ল তাৰ পিছতে চাম 9 হৰণ কৰিবৰ কাৰণে 3 দুটা লাগে 3 দুটা লৈ ললো তাৰ পিছতে চোৱা 10 হৰণ যাবৰ কাৰণে 2 ল'ব লাগে 2 টো অলৰেডি মোৰ লোৱা হৈ গ'ল 5 লাগে 5 টো ললো আকৌ চোৱা পূৰ্ণবৰ্গ হ'বলৈ উৎপাদকবোৰ দুবাৰকে থাকিব লাগে গতিকে 5 টো কেবাৰ ল'ব লাগিব দুবাৰ ল'ব লাগিব তেতিয়া হলে পূৰণ কৰিবা 2 2 4 5 5 গুণ 25 4 25 গুণ হ'ব 100 3 3 গুণ হ'ব 9 100 লগত 9 পূৰণ কৰিলে হ'ব 900 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 900 আজি পাঠটি ইমানতে সামৰিব বিচাৰিছো আৰু কেইটামান প্ৰশ্ন আছে কিন্তু ভিডিওটো বহুত দীঘল হৈ গৈছে বাকি প্ৰশ্নবোৰ আলোচনা হৈতে তল নতুন এটা ভিডিও তোমালোকক আগবঢ়াম সেই ভিডিওত বাকি থকা প্ৰশ্নবোৰ আমি আলোচনা কৰিম আজিৰ পাঠটি ইমানতে সামৰিব বিচাৰিছো যদি তোমালোকৰ কিবা খুকুজা লগা কথা থাকে কমেন্ট বক্সত গৈ জনাব নাপাহৰিবা আৰু কেনেকুৱা ধৰণে ভিডিও লাগে সেই বিষয়ে তোমালোকে জনাবা চেনেলটো যদি নতুনকৈ আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও এই ভিডিওটো তোমালোকে শ্বেয়াৰ কৰিবা যদিহে তোমালোকে চাই উপকৃত হ'ব পাৰিছা আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি ভিডিওৰ সৈতে আকৌ লগ পাম বুলি আশা ৰাখি আজিৰ পাঠটি ইমানতে সামৰিছো নমস্কাৰ